এবাৰ ভগৱান ৰামচন্দ্ৰই হনুমন্তক সুধিলে, হে ৰাৱলে, এই তুমি যে মোৰ ভক্তি যে কৰা, তোমাৰ আৰু মোৰ মাজত সম্পৰ্কটো কি? বৰ গভীৰ উত্তৰ যে প্ৰভু, সেৱক ভাৱত মই আপোনাৰ দাস, হয়নে? আপোনাৰ মোৰ জীৱনতো সেইটো লাগে। সেৱক ৰূপত আমি ভগৱানৰ কি? দাস। জীৱ ৰূপত প্ৰভু মই আপোনাৰ অংশ, হয় নহয়? জীৱ ৰূপত সমস্ত জীৱ ঈশ্বৰৰ অংশ নহয় জানো? আৰু তত্ত্বৰূপত সেইটো হজম কৰিব নোৱাৰো উত্তৰ। কি বুলি ক'লে? বোলে তত্ত্বৰূপত প্ৰভু ময়ে আপুনি, আপুনিয়ে মই। এইটো বহুত গভীৰ স্তৰৰ কথা। যেনেকৈ চাওক, জুইকুৰাৰ পৰা ফিৰিঙতিটো উৎপন্ন হৈছে, নহয়নে? জুইকুৰাও বেলেগ, ফিৰিঙতিটোও বেলেগ। কিন্তু অসমীয়াত কয় নহয়, ফিৰিঙতিয়ে খাণ্ডৱ দাহ কৰে বুলি। কিন্তু ফিৰিঙতিটোৱে নিজকে অগ্নি বুলি কেতিয়া জানিব নোৱাৰে? যেতিয়ালৈকে সি ফিৰিঙতি হৈ থাকে। কিন্তু যদি সি শুকান খেৰৰ দম এটা পাবলৈ হয়, তেতিয়াহ'লে সেই ফিৰিঙতিটো অগ্নি হৈ পৰে। প্ৰকৃততেতো সিও অগ্নিয়ে, কিন্তু মাধ্যমটো পোৱা নাই। গতিকে জীৱই যেতিয়ালৈকে সংসাৰত থাকে, ই জীৱ। যেতিয়া নিজৰ সংসাৰবদ্ধ স্বৰূপটো ত্যাগ কৰে ন, তেতিয়া সি স্বয়ং পৰমাত্মা হৈ পৰে। সেইকাৰণে এইটো লোক ব্যৱহাৰত নহয়, এইটো অনুভৱত। সকলোতেতো এজনেই আছে বুলি কয়। কেনেকৈ আছে? মানুহ এজন, আইনা বহুকেইখন থৈ দিলে প্ৰতিবিম্ব বহুতকেইটা পোৱা যায় ন। সংসাৰখনত মায়া এইটোৱে। মানুহে মায়া বুলি ক'লে ভয় খাই যায়। মায়া হ'লে কি হ'ব? এই মায়া, কিছুৱেতো শব্দ এটা প্ৰয়োগ কৰে আপোনাৰ, মায়াধাৰী ভকতি। ভকতিনো মায়াধাৰী হ'ব পাৰেনে? নহয়নে? মায়া বেয়া বস্তু নহয়। মায়াৰ জৰিয়তেতো সৃষ্টি নিৰ্মাণ হৈছে। মায়াৰ দুটা শক্তি আছে, এটা হৈছে আক্ষেপ, এটা হৈছে আৱৰণ। ৰুমটোত আন্ধাৰে মুন্ধাৰে সোমাই গ'লোঁ, পটককৈ আপোনাৰ ৰছীডালতে গছকটো পৰিলে। ৰছীডালক গছক পোৱাৰ লগতে বাৰে প্ৰতি আমাৰ শাস্ত্ৰত এইটো উদাহৰণ, ৰছীতে সৰ্প ভয়। ৰছীডাল দেখিয়ে মানে সাপ বুলি ভাবিলে বোলে আন্ধাৰত। আচ্ছা, সাপ বুলিয়ে কিয় ভাবিলোঁ? কুকুৰ বুলি কেলৈ নাভাবিলোঁ? মেকুৰী বুলি কিয় মনলৈ নাহিলে? অকল সাপ বুলি কিয় আহিলে? কাৰণ মোৰ মন মগজুত ৰছীৰ যিটো আকাৰ, সেইটো সাপৰ সৈতে জড়িত হৈহে মগজুত ফিট হৈ আছে। মানুহৰ অনুভৱটো সেইকাৰণে লিমিটেশ্যন আছে নাই? মানুহে সেইটোহে অনুভৱ কৰিব পাৰে যিটো নিজৰ মগজুৱে কিবা এটা বস্তুৰ সৈতে ৰিলেশ্যনটো ৰাখিব পাৰে। সেইটোৱে হৈছে মায়াৰ আক্ষেপ শক্তি। ইয়াৰ পাছত আছে মায়াৰ আৱৰণ শক্তি। আৱৰণ শক্তি মানে কি? আচ্ছা, আন্ধাৰ হৈ আছিলে কাৰণে পটককৈ ৰছীডালতে সাপ বুলি ভাবিলোঁ। তাত যদি পোহৰ থাকিলেহেঁতেন, ৰছীডালকতো সাধাৰণ মানুহজনে সাপ বুলি কেতিয়াও নাভাবে। গতিকে জীৱনত সংসাৰখনৰ বাস্তৱিকতাৰ ভ্ৰমটো কেতিয়ালৈকে অনুভৱ হয়? যেতিয়ালৈকে তাত পোহৰ নপৰে। কিহৰ পোহৰ? আধ্যাত্মিকতাৰ পোহৰ। আধ্যাত্মিকতাৰ পোহৰ যেতিয়া পৰে, তেতিয়া গম পোৱা যায় যিটোক ধাৰণ কৰি আছোঁ এইটো কামেই নাইচোন, এইটো মাটিৰ পৰা আহিছে, মাটিত মিলি যাব। 1 ছেকেণ্ডত যদি 1000জন মানুহ জন্ম হয় পৃথিৱীত, ধৰি লওক এটা ছেকেণ্ডত 1000জন মানুহ জন্ম হ'ল। আচ্ছা, পৃথিৱীৰ ওজন বাঢ়িব নে কমিব বাৰু? বাঢ়ি যাব ন? আৰু সেই একেটা ছেকেণ্ডতে যদি 1000জন মানুহ মৰি থাকে, পৃথিৱীৰ ওজন বাঢ়িব নে কমিব? কমি দে, এই সাধাৰণ স্তৰত কমি যাব। কিন্তু প্ৰকৃততে কি, 1 ছেকেণ্ডত যদি পৃথিৱীত 1 লাখ মানুহো জন্ম হয়, পৃথিৱীৰ ওজন না বাঢ়ে আৰু 1 লাখ মানুহ মৰি গ'লেও নকমে। কিয় বোলে? এইটো ক'ৰ পৰা আহিছেনো? এই সৃষ্টিখনত আমি যিমানবিলাক পদাৰ্থ দেখিছোঁ চব মাটিৰ পৰা আহিছে। আৰু গৈ থৈ ক'ত মিলিবগৈ? মাটিতে মিলিবগৈ, নহয়নে? যাত্ৰাটো, গতিকে এই শৰীৰটোৰ যাত্ৰা মাটিৰ পৰা মাটিলৈ, তাৰ মাজত আমি উথল পুথল কৰি থাকে। খালি তাৰ মাজত নিজৰ উদ্দেশ্যটো জানিব পৰাটো আচল কথা। একৰ লগত এক যেতিয়া সংযোগ হয়, একে একে কি হয়? এতিয়া আপুনি ভাবিব পাৰি ভাগৱতৰ কথা ক'বলৈ গৈ ক'ত নেওতাৰ কথা আনিছে। জীৱনতো নেওতা এখন আছে, হয়নে? একৰ লগত যেতিয়া এক মিলে তেতিয়াহ'লে কি হয়? একে একে 2 হয়। সেইটো কিহৰ সিদ্ধান্ত? সেইটো গণিতৰ সিদ্ধান্ত, নহয়নে? একে একে মিলি বিবাহ হয়, হয় নহয়? এজন এঘৰৰ আনজন এঘৰৰ, সেই এক এক মিলিলত কি হ'ল? তাত আমি 2 হ'ল বুলি কোৱা নাই, বিবাহ হ'ল বুলি কৈছোঁ। সেইটো সমাজৰ সিদ্ধান্ত, হয় নহয়? আৰু একৰ লগত এক মিলি একেই হৈ থাকে, সেইটো ভাগৱতৰ সিদ্ধান্ত। কেনেকৈ? জীৱাত্মাৰ লগত পৰমাত্মা মিলিলে তাত 2টা নাই, এটাই হৈ থাকে। কাৰণ একো ব্ৰহ্ম দ্বিতীয় নাস্তি, সম্পূৰ্ণ অস্তিত্বত এজনেই আছে। দেশবিলাক বেলেগ বেলেগ,
নহয়নে? ভাৱৰীয়া বেছি নাই, সেইকাৰণে নিজেই কৃষ্ণও হ'ব লগা হৈছে, নিজেই শিশুপালো হ'ব লগা হৈছে, নহয়নে? নিজেই ভীষ্মকো হ'ব লগা হৈছে, নিজেই সূত্ৰধাৰো হ'ব লগা হৈছে। ডাবুল মিনিঙত কথাটো কৈছোঁ, বুজিব পাৰিছেনে? জীৱনতো এখন ভাওনা চলি আছে, কোনোবাখিনিত আপুনি জীৱনৰ সূত্ৰধাৰ হ'ব লাগিব, হয়নে নহয়? কোনোবাখিনিত মানুহ কৃষ্ণও হ'বলগীয়া হয়, কোনোবাখিনিত আকৌ শিশুপালো হ'বলগীয়া হয়। কিন্তু কোনটো চৰিত্ৰ নিজৰ বাবে বেছি প্ৰয়োজনীয় সেইটো নিজেই বিচাৰ কৰি ল'লেই হ'ল। এতিয়া শিশুপাল বুলি জীৱৰ সেইটো স্থিতিক কোৱা হয়, যিটো স্থিতিত জীৱৰ নিজৰ জন্ম, কাৰণ শিশুপালৰো ভিতৰত এটি ঈশ্বৰৰ অংশ আছে, সেইটো সকলোৱে জানে, নহয়নে? কিন্তু ঈশ্বৰৰ অংশ আছে ঠিকেই, যেনেদৰে আমি কওঁ যে ভালটো ঈশ্বৰৰ পৰা সৃষ্টি হৈছে, যেতিয়া বেয়াটো ঈশ্বৰৰ পৰা সৃষ্টি হৈছে, নহয়নে? মানে যেতিয়া দয়া, ক্ষমা, সংযম, নীতি, সদাচাৰ এইবিলাক ঈশ্বৰৰ পৰা আহিছে, তেতিয়াহ'লে তাৰ বিপৰীতখিনিও ঈশ্বৰৰ পৰা আহিছে, হয় নহয়? শুনিবলৈ অকণমান তথাকথিত ধাৰণাৰ বিপৰীতে কথাখিনি। কাম, ক্ৰোধ, লোভ, মোহ, জীৱই এইখিনি নিজৰ লগত লৈ আহে ঈশ্বৰৰ সৃষ্টিৰে অংশ, নহয় জানো? কিন্তু তাক ক'ত লগাইছে? শিশুপাল চেতনাৰ সেইটো স্তৰ, তাৰ জন্ম ঈশ্বৰৰ অংশৰ পৰাই হৈছে, কিন্তু সি নিজৰ স্থানক লৈ, নিজৰ পদক লৈ ইমান অভিমানী যে সন্মুখত ঈশ্বৰক দেখিও, নিজৰ ভিতৰতে ঈশ্বৰৰ অংশ থকা কথাটো গম পায়ো সি নিজৰ শৰীৰটোৰ মৰ্যাদা স্থাপন কৰিবলৈ সদায় চেষ্টা কৰি থাকে। তেনেকুৱাওতো জীৱ আছে ন, জানে যে সকলো ঈশ্বৰেই বনাইছে, নহয়নে? আৰু এইটোও জানে যে ময়ো ঈশ্বৰে দি আছে কাৰণে উশাহ লৈ জীয়াই থাকিব বিচাৰিছোঁ, কিন্তু ঈশ্বৰ পিছত বেকেটৰ ভিতৰত, তাৰপিছত মই, নহয়নে? মইটোতো ইমান আগ হৈ থাকে, চিঠিখনৰ নামটোত নাথাকিলেও অকণমান বিপদ হৈ যায়। চিঠিখনত বুলিব মোৰ নামটো নাই দিয়া নহয়, যাওঁ জানো, হয় নহয়? এনেকুৱা কেতিয়াবা হৈ যায়, হয় নহয়? ক'ৰবাত আপোনাৰ নামঘৰে চামঘৰে চাবচোন, আমাৰ মানুহ নিজৰ নামটোক লৈ ইমান চিন্তিত ন, গামলা এটা দিলে তাতো নামটো লিখি দিয়ে, হয় নহয়? সেইটো মই সমালোচনা কৰিবলৈ যোৱা নাই, কিন্তু ভগৱানৰ ক্ষেত্ৰত কিবা এটা দিলে অকণমান নিস্বাৰ্থভাৱত দিব পাৰিলে ভাল, নহয় জানো? নহ'লে শিৱসাগৰখনলৈকে চাওকচোন, ঐ আপোনাৰ শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ ইত্যাদি ইত্যাদি। ভাৰতবৰ্ষখনলৈ চালেতো আমি আঙুলি মূৰত গণি শেষ কৰিব নোৱাৰোঁ, ইমান ডাঙৰ ডাঙৰ মঠ মন্দিৰ ইত্যাদি ইত্যাদি প্ৰাসাদবিলাক বনালে। কোনোবা এজন ৰজাই মই বনাইছোঁ বুলি নামটো লিখি থৈ যোৱা দেখিলেনে? তেওঁলোকে কি লিখিব নোৱাৰিলেহেঁতেন? আমিনো কি কৰিছোঁ? একোৱেতো কৰা নাই। আমি ভাবোঁ নহয় মানুহে জানিব লাগিব, মানুহে জনাত গুৰুত্ব এটা দিব নালাগে। মানুহে কিমান দিনলৈকে জানিব? জানি পেলাই মানুহে কি কৰিব? আৰে মানুহে মৃত্যুৰ পাছত নিজৰ পিতৃ মাতৃক পাহৰি থাকে নে নাথাকে? খুব বেছি এবছৰ দুবছৰলৈ মনত থাকিব, তাৰপিছততো কেতিয়া আপোনাৰ মৰিছিলে তিথিকে পাহৰে মানুহে, হয় নে নহয়? সময় নোলায়, ককা আইতাকক পাহৰি যায়, পিতৃ পিতামহ কেৱল আশীৰ্বাদটোতহে থাকেগৈ, হয় নে নহয়? পিতৃ পিতামহ, পৰ পিতামহ সেইকেইটা আশীৰ্বাদতহে থাকেগৈ। তেতিয়াহ'লে আপুনি কেনেকৈ এইটো আশা কৰিব পাৰে? আৰে মই মোৰ ককা আইতা পিতৃ মাতৃকে এটা সময়ত পাহৰি যাবলগীয়া স্থিতি হয়গৈ, আকৌ মই ভাবি আছোঁ কি মই গামলাটো দিছোঁ কাৰণে আপুনি মোৰ মনত থাকিব, সেইটোৰ পৰা মোৰ পুণ্য হ'ব। নামটো লিখি দিলে কি হয়? মোৰ হৈ থাকে, হয় নহয়? বেলেগ অনুষ্ঠানত কি দিছে সেইটো ক'বলৈ যোৱা নাই, কিন্তু পৰাপক্ষত কোনোবাই যদি দিছে নিজৰ নামটো নালাগে, তেওঁ জনাটো প্ৰয়োজন। তেওঁ জানিলে জগতে জানিব, আৰু ইয়াত বোলে জগতে জানিলে কিন্তু তেওঁ নাজানিলে তেতিয়া লাভ নাই, হয় নহয়? আৰু চাবলৈ গ'লে আমি সংসাৰক দিছোঁনো কিটো? চব লৈহে আছোঁ, হয়নে? সংসাৰখনে আমাক বহুত দিছে, আমি তাত কিবা এটা দিছোঁ বুলি ক'বই নোৱাৰোঁ। গতিকে যেতিয়া কিবা এটা কাম কৰা যায় তাত নিস্বাৰ্থ ভাৱটো কেনেকৈ লাগে? ইয়াৰ মাজতে আকৌ এটা প্ৰসংগ কৈছোঁ, ফটা মুখ আৰু ওলাই যায় কি কৰিব। ৰামৰ কথাকে ওলাই আছে, এই যেতিয়া সীতাক হৰণ কৰি নিছিল ৰাৱণে, কোনেও গম নাপালে, স্বৰ্ণমৃগ খেদিটো ৰাম লক্ষ্মণ গুচি গ'ল। বাটতে কোনে দেখিছিল? এই গৰুদ্ৰৰ ভায়েক, গৰুদ্ৰ পক্ষী কোন আছিল? জটায়ুৱে দেখিলে বোলে ৰাৱণে দেৱী সীতাক হৰণ কৰি নিছে। তেতিয়া জটায়ুৱে এইটো কথা জানিছিল, কাৰণ ৰাৱণৰ সৈতে যুঁজ কৰা জটায়ুৰ ওচৰত সামৰ্থ্যতা নাই। কিয় নাই? কাৰণ ৰাৱণ ইমান শক্তিশালী আছিল ন। কেতিয়াবা কি হয় মানে সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ যে লাগে, ৰাহুকেতুৱেতো সূৰ্য চন্দ্ৰকো গ্ৰহণ লগায়, হয়নে নহয়? নৱগ্ৰহে বোলে দেৱী দেৱতাসকলকো কেতিয়াবা মানে ভয়ংকৰ পৰিস্থিতিত পেলাই দিয়ে। কিন্তু ৰাৱণে কি কৰিছিল? নৱগ্ৰহক নিজৰ ঘৰত আনি বন্দী কৰি থৈ দিছিল, ইমান শক্তি আছিল।
ইমান পণ্ডিত আছিল, ৰাৱণে যেতিয়া কিবা এটা শ্লোক মাতে ঋষিসকলেও ভাবিব লগা হৈছিল তাৰ অৰ্থ ভঙা বুলি। বহুত পণ্ডিত আছিল। তেতিয়াহ'লে জটায়ুৱে সেই কথাটো গম পাইছিল যে ৰাৱণৰ সৈতে মই যুঁজি পেলাই জিকিব নোৱাৰোঁ। তথাপি ৰাৱণৰ সৈতে যুঁজিবলৈ গ'ল। আৰু যেতিয়া ৰাৱণৰ প্ৰহাৰত জটায়ু আধামোৰা হৈ ভূমিত সৰি পৰিল ন, তেতিয়া জটায়ুৰ শব্দ শুনি বিচাৰি আহি কোনে পালেহি? ভগৱান ৰামচন্দ্ৰই। তেতিয়া ভগৱান ৰাম আৰু জটায়ু সংবাদ বুলি এটি প্ৰসংগ আহে। তেতিয়া ভগৱান ৰামে জটায়ুক সুধিছিল যে তুমিতো গম পোৱা যে সেই দুষ্ট ৰাৱণৰ সৈতে তুমি যুঁজিব নোৱাৰা, তুমি মোক গৈ খবৰটো কিয় নিদিলাগৈ? মই আহি যুঁজিলোহেঁতেন, কিন্তু তুমি কিয় যুঁজিলা? তেতিয়া তাৰ উত্তৰত ভক্তৰ দৃষ্টিটো সেইকাৰণে সুকীয়া। জটায়ুৱে বৰ সুন্দৰ কথা এটা কৈছিল যে প্ৰভু, মই যদি আপোনাক বিচাৰি গ'লোহেঁতেন তেতিয়া জগতৰ লোকে ভৱিষ্যতে যেতিয়া এই কাহিনী শুনিলেহেঁতেন তেতিয়া জগতৰ লোকে কি ভাবিলেহেঁতেন? যে ভক্তইহে বহু কষ্ট কৰি ভগৱানক বিচাৰি যাব লাগে। কিন্তু আজি চোৱা, মই তোমাক বিচাৰি যোৱা নাই, তুমি মোক বিচাৰি আহিছা। জেঠীটোৱেও কৈছে দেই, ধন্যবাদ। নহয়নে? তুমি মোক বিচাৰি আহিছা। আৰু আগচোৱা তুমি কৃপা কৰা নকৰা, এতিয়া মানুহৰ লজিকটো তাতে জাগিব, যুক্তিটো। এইবিলাক আৱেগিক কথা হ'লেওতো জটায়ু মৰিলে ন, তাতো উত্তৰ দিছে। চাওক, ভগৱান ৰামৰ পিতৃ কোন আছিল? দশৰথ, হয়নে? যিজন দশৰথৰ যেতিয়া শ্ৰীৰাম জগতলৈ আহিছে, সেইজন দশৰথৰ অন্তিম সংস্কাৰৰ সময়ত শ্ৰীৰাম উপস্থিত থাকিবনে নাথাকে সেইটোত গাৰেণ্টি নাই। কিন্তু জটায়ুৰ অন্তিম সংস্কাৰত শ্ৰীৰাম নিজেই উপস্থিত আছে, নহয়নে? সীতাক উদ্ধাৰ কৰিবলৈ ৰামচন্দ্ৰ যাবনে নাযাব তাতো শংকা থাকিব পাৰে, নহয়নে? আন্তৰিকভাৱে কোৱা গৈছে। কিন্তু জটায়ুক বিচাৰি জটায়ুৰ শব্দ শুনি শ্ৰীৰাম নিজেই গৈছে, হয়নে? তাৰ পৰা কি কোৱা গৈছে? যেতিয়া ব্যক্তি এজনে সৎকৰ্ম এটাত নিষ্ঠা সহকাৰে সেৱা প্ৰদান কৰে, তাত লাগিলে ব্যক্তিজনৰ মৃত্যুৱে হৈ নাযাওক কিয়, দশৰথৰ অন্তিম সংস্কাৰ ভগৱানে কৰে নকৰে পিছ কথা, কিন্তু সেইজন ভক্তৰ অন্তিম সংস্কাৰ সময়ত শ্ৰীৰাম উপস্থিত থাকিব, ভগৱান উপস্থিত থাকিবই, কিবা এটা নহয় কিবা এটাৰ ৰূপত। কম ডাঙৰ কথা নে? সেইকাৰণে জটায়ুৱেতো যুঁজিলেগৈ, যুঁজি প্ৰাণ ত্যাগ কৰিলে। আমিনো কি কৰিছোঁ? সেইকাৰণে কিবা এটা কাম কৰোঁতে সেই তাত সেৱা মনোভাৱটো লাগে, নহয়নে? মই কোৱা কথাটো সেৱা নহয়। কিয় সেৱা নহয়? কাৰণ মোক নিমন্ত্ৰণ দিছে, মই আহিছোঁ, মই কথা কৈছোঁ, সময়ত গুচি যাম। আচল সেৱা কোনটো? এই ভাগৱত পাঠৰ আৰম্ভণিৰ দিনা চাবচোন, এই ৰাইজ 9টা বজাত গোট খাবই বুলি লৰালৰিকৈ দুজনমান আহি নামঘৰ ভাগ চফা কৰিছেহি, হৰি মন্দিৰ মাৰ্জন কৰিছেহি, নহয়নে? আমিতো ইয়াত যথা সময়ত এতিয়া কিমান সময়লৈকে থাকিব? 10টা, অতি বেছি 11টা। তাৰপিছততো খাই বৈ ঘূৰাই ঘূৰি গুচি যাব। কিন্তু এই চাকি গছৰ তেল দিয়া, হলিতা দিয়া চাবলৈ যিজন থাকিব বা থাকে, মইতো কোৱা নাই সকলো থাকিব নোৱাৰে, কিন্তু কেতিয়াবা তেওঁলোক মানে উপেক্ষিত হৈ যায়। কেতিয়াবা পাঠকীসকলো উপেক্ষিত হ'বলগীয়া হয়। অখণ্ড পাঠ পাতিলে সেইকাৰণে মানে আমাৰ পাঠকীসকলৰ মাজত অকণমান সমস্যা এটাও হয়। কিয়? ৰাতিটো খোৱা বোৱাৰ পিছত মানুহ নাথাকে, খুটাকেইটালৈ চাই পাঠ কৰি থাকিব লাগে। আগতেতো নিয়ম আছিল শ্ৰৱণী ৰাখে, কিন্তু আজিকালি সকলোৰে ক্ষেত্ৰত সেইটো সম্ভৱ নহয়গৈ। আচল সেৱা কোনটো? মই এইটো ক'ব বিচাৰিছোঁ, যেতিয়া কায়িকভাৱে কিবা এটা কৰা যায়, নহয়নে? মই আজি বোলে মৰিজাজি যোৰহাটৰ পৰা আহিছোঁ, এয়া শিৱসাগৰ নামঘৰহে, কিন্তু এইডোখৰতে বোলে কলৰ বাকলি এটা পৰি আছে, মই এইটো ভাবিলে নহ'ব, এয়া লোকৰ ৰাইজৰ বেলেগ এখন গাঁৱৰ, গতিকে ৰাইজে কৰিব কি কৰে। মোৰ আগত যদি নামঘৰ সন্মুখত মই কলৰ বাকলিটো পাইছোঁ, মই নিজেই তুলি তাক পেলাব লাগিব, কাৰণ এইখন হৰি ক্ষেত্ৰ ন। সেইটো হৈছে নিস্বাৰ্থ সেৱা। সৰু উদাহৰণ এটা দিছোঁ। কিন্তু আমি ভাবি থাকোঁ কি, কৰিব, কমিটিয়ে কৰিব, ভকতে কৰিব, নামঘৰীয়াই কৰিব, পাঠকীয়ে কৰিব, নামতীয়ে কৰিব, সেইখন কৰি থাকোঁতে আমাৰ একোৱেই নহয়, হয়নে? বেলেগ অনুষ্ঠানৰ কথা বেলেগ, কোনোবাই ক'ৰবাত বিয়া এখন পাতিছে, ব্যক্তিগত সকাম এটা পাতিছে, সেইটো ব্যক্তিগত, ইয়াত ব্যক্তিগত নহয়, নহয়? ইয়াত সেই সহযোগিতা। কাৰণ চাওক, চাকি গছ জ্বলিবলৈও তাত কেইটামান উপাদান লাগে। তেল লাগিব, মাটি চাকি লাগিব, হয় নহয়? খৰিকাডাল লাগিব, খৰিকাডাল নহ'লেও চাকি গছ সম্পূৰ্ণ নহয়। পৰাপক্ষত গছা এটাও লাগে। তলত থ'লে পোহৰটো বেছি জেগাত নপৰে। গছাটোৰ ওপৰত কিয় থোৱা যায়? যাতে বেছিকৈ পোহৰ পৰে, নহয়নে? সেইকাৰণে ভাগৱতৰ স্থানৰ, নামতীজনৰ স্থানখন অকণমান উচ্চকৈ দিয়া যায়। কিয়? চাকি গছ আমি কিয় গছাত থওঁ? যাতে পোহৰটো চাৰিওদিশে পৰে, হয়নে? তাত বেলেগ উচ্চ নিচৰ ভেদভাৱৰ কথা নাই। গছাত চাকি গছ আমি এইকাৰণেই থওঁ যাতে চাৰিওপাশটো বেছিকৈ পোহৰ পৰে।
ঠিক তেনেদৰে নাম পাঠৰ আসন ইত্যাদিৰ কথাত, কাৰণ এইবিলাক কথা লৈ আমাৰ সমাজত বহুত কিছুমান খেলি মেলি আছে। এতিয়া চাওক, যেতিয়া জটায়ুৰ সেই নিস্বাৰ্থ ভাৱটো নিস্বাৰ্থ ভাৱটো ক'ৰ পৰা আহিছিল? কাৰণ নিজৰ ক্ৰিয়া কৰ্মৰ প্ৰতি তেওঁ সেই সমৰ্পণটো আছিল। কিন্তু শিশুপাল এনেকুৱা এটা ব্যক্তিত্ব যি নিজকে ঈশ্বৰৰ অংশভূতা জানিও, কাৰণ শিশুপালটো স্বয়ং বৈকুণ্ঠৰ পাৰিষদৰ অংশ আছিল, নহয় জানো? অভিশাপক্ৰমে তেওঁ সেই কথা পাহৰি আছে, সেইটো কথা বেলেগ। আৰু যেতিয়া মানুহে নিজৰ অহংকাৰক আগত ৰাখি পেলাই কৰ্ম কৰিবলৈ যায়, তেতিয়াহ'লে ঈশ্বৰৰ সম্পত্তিত হাত দিব বিচাৰে। ৰুক্মিণী কাৰ সম্পত্তি আছিল? ঈশ্বৰৰ সম্পত্তি। ৰুক্মিণীয়ে নহয়, এই সংসাৰত যিমানবিলাক নাৰী পুৰুষ আছে চব ঈশ্বৰৰ সম্পত্তি। আমাৰ ইয়াত থকা পুৰুষজনে ভাবি থাকে কি মোৰ বুলি ভ্ৰমত থাকে, আৰু আইগৰাকীও ভ্ৰমত থাকে এইজন মোৰ বুলি, হয় নহয়? চাবলৈ গ'লেতো চব স্ত্ৰী পুৰুষ তেওঁৰেই। শিশুপাল সেইটো ব্যক্তিত্ব যি ঈশ্বৰৰ প্ৰতি সমৰ্পিত বস্তু এটাৰ ওপৰত নিজৰ অধিকাৰটো ৰোপণ কৰিব বিচাৰে। আমাৰ ভিতৰতো তেনেকুৱা প্ৰবৃত্তি এটা জাগি যায়, হয়নে নহয়? কিবা এটা দিছে ঈশ্বৰলৈ, হয় নহয়? ঈশ্বৰলৈ দিওঁতে আহিছে আপোনাৰ সেইখিনিৰ পৰা আহিছে, উদাহৰণ দিয়ে দিছোঁ আৰু, বোলে দিওঁতে 100 টকা হৈ আহিছে, পাওঁতে 20 টকা হৈ থাকেহি আমাৰ। কেতিয়াবা এনেকুৱাও হৈ যায়, হয় নহয়? আকৌ কেতিয়াবা কি হয়, মানে নিজলৈ একদম ধুনীয়াতকৈ ধুনীয়া চাদৰ, মানে ভগৱানলৈ আপোনাৰ মুচ তুচ খাই থকা হ'ব, এনেকৈয়ে চলি যাব, ভগৱানক দিবলৈ, হয় নহয়? নিজৰ একদম প্ৰসাদৰ পাত খিলালে ধুনীয়া একদম কল, এই শৰাইত দিবলৈ হ'লে হ'ব, 7 দিনীয়া ভাগৱত পাত এনেও প্ৰসাদ খাবলৈ 7 দিন প্ৰসাদ হৈ নাথাকে, হ'ব এই লেলা মেলাকেইটাকে দি দিয়া। এনেকুৱাও কেতিয়াবা হৈ যায়, সকলোৱে নকৰে, কিন্তু কেতিয়াবা হয় তেনেকুৱা এটা ভাৱ, হয়নে? লাগিলে আমি নিদিয়াকৈ থাকিম ঈশ্বৰৰ ক্ষেত্ৰত সেই কপটাটোত ৰাখিবা, কাৰণ ঈশ্বৰ ভাৱত তুষ্ট হয়। তেওঁ মনৰ ভাৱটো কি, তেওঁ কিমান জানে কিমান বুজিছে এইটো ডাঙৰ কথা নহয়। ইয়াৰ মাজতো আৰু এটা কাহিনী কৈছোঁ, কাৰণ শুদ্ধ বুদ্ধ প্ৰবুদ্ধ সন্ত মহন্ত সেই সকলো পৃথিৱীতে জন্ম হয়, পষ্টিং ইয়াৰ পৰাহে পায়, হয়নে নহয়? কিছু লোক ওপৰলৈ যাব পাৰে, কিছু লোক তললৈ যাবলগীয়া হয়, কিন্তু গোটেই কৰ্মক্ষেত্ৰখন এই ভূলোক বুলি কোৱা যায়। নাৰদদেৱৰ এবাৰ মন গ'ল, নাৰদদেৱক ক'লে বোলে সেই পৃথিৱীতেতো ইমান সন্ত মহন্ত আছে, মই অকণমান সৎসংগ ল'বলৈ যাওঁ, ঋষিসকলৰ সংগলৈ যাওঁ। নাৰদে বাহিলে ৰাতিপুৱাই নামিছেহি আৰু পৃথিৱীত নামি পেলাই দেখিছে এজনে ধুনীয়াকৈ ৰাতিপুৱাতে গা পা ধুই, ধৰি লওক ভগৱন্তৰ অৰ্চন কৰিবলৈ, সত্য যুগতটো আৰু সম্পূৰ্ণ মন্দিৰৰ ব্যৱস্থা হৰি মন্দিৰত প্ৰৱেশ কৰিবলৈ ব্ৰহ্ম মুহূৰ্ততে উঠি ফুল তুলসী ইত্যাদি চয়ন কৰি আনিছে। দেখি পেলাই মনটো বৰ ভাল লাগিলে। তেওঁ ৰাতিপুৱাই গা পা উঠি ভগৱানৰ অৰ্চনাৰ কাৰণে ফুল তুলসী চয়ন কৰি আহিছে, মনতে ভগৱানৰ নাম লৈও আছে। বোলে সুন্দৰ কথা। তাৰপৰা ঠিক তেনেকৈ দেখিলে সেই মন্দিৰটো অকণমান আগলৈকে এজন মুচি, জোতা যে চিলাই কৰে, তেওঁ ৰাতিপুৱা ধৰি লওক আৰু গা পা ধুই আহি আৰু আহোঁতে একদম আপোন বোলা হৈ ভগৱানৰ নাম গাই আহিছে। আহি পেলাই বৰগছজোপা তলতে বহি আৰু নিজৰ বজাৰখন মেলিছে, জোতা চেণ্ডেলবিলাক উলিয়াই লৈছে আৰু। কিন্তু তেওঁ এফালে জোতা চিলাই আছে, কাৰোবাৰ জোতা পলিচ কৰি আছে, ভগৱানৰ নাম লৈ আছে। নাৰদদেৱৰ ভাল লাগিলে, সেইজনেও নিজৰ কৰ্ম কৰিছে, হয় নহয়? ৰাতিপুৱা শুই উঠি তেওঁ গা পা ধুই ভগৱানৰ নাম লৈ মন্দিৰলৈ গৈছে, এইফালে এওঁতো নিজৰ কৰ্ম কৰিছে। কিন্তু কি হ'ল, মনত অকণমান মানে মনত সংশয় অকণমান আহিলে। কিয়? যদিও ভগৱানৰ নাম য'তে ত'তে ল'ব পাৰি, হ'লেও আৰু আনৰ সেইবিলাক যি টি জেগা গচকি ফুৰা, জোতাযোৰ যেতিয়া চুই পেলাই জোতাযোৰ পলিচ কৰি পেলাই ভগৱানৰ নাম লৈছে, নাৰদদেৱে ভাবিলে লোকৰ জোতাযোৰ চুই পেলাই ভগৱানৰ নাম ল'ব নালাগিছিল নি, মনতে ভাৱ আহিলে। কিন্তু এইটোও তেওঁ ক'ব নোৱাৰে, কাৰণ তেওঁ ভক্তি নাই কৰা বুলি। ভক্তিটো দুইজনে কৰিছে। এতিয়া বোলে ভাৱ আহিল, ভগৱানক বোলে ভক্তিটো দুইজনে কৰিছে, কোনে প্ৰথমতে পাব? ভগৱানৰ বাবে কোনজন উপলব্ধ হ'ব? তেওঁলোককতো সুধিবগৈ নোৱাৰে। চিধাই আকৌ ইউটাৰ্ণ লৈ বৈকুণ্ঠলৈ গুচি গ'ল। এইবিলাক বুজাবলৈ কোৱা কাহিনীহে, বাস্তৱিকতাৰ ক্ষেত্ৰত বিচাৰিবলৈ গ'লে খেলি মেলি হ'ব। ভগৱানৰ ওচৰত উপস্থিত হ'ল, ভগৱানৰ ওচৰত উপস্থিত বোলে বোলে ৰাতিপুৱাই ওলালেহি। বোলে প্ৰভু, মই বোলে মৰ্তলৈ গৈছিলোঁ, মৰ্তত তোমাৰ 2জন ভক্ত লগ পালোঁ, 2জনৰ বৰ্ণনা কৰিলে আৰু দীঘলীয়া কথোপকথন চলে। কিন্তু প্ৰভু এজনক দেখিলোঁ পুৱা গা পা ধুই তেওঁ ফুল তুলসী চয়ন কৰি নিছে, হৰি মন্দিৰ মচিছে, তোমাৰ নাম লৈ আছে। আৰু ইজনেও জোতা চিলাই কৰিছে, তোমাৰ নাম লৈ আছে। তোমাৰ প্ৰিয় কোনজন? তোমাক প্ৰথমতে কোনজনে পাব? সেইটো মই জানিব বিচাৰিছোঁ। এতিয়া ভগৱানে ক'লে বোলে সেইটো প্ৰশ্নৰ উত্তৰ মই দিব নোৱাৰোঁ। বোলে তুমি নিদিলে কোনে দিব? তেওঁলোকে নিজেই দিব বোলে। তেওঁলোকেতো ময়ে পাম বুলি ক'ব প্ৰথমতে। মোক যদি সোধে তুমি ভগৱানক প্ৰথমতে, স্বাভাৱিকতে নাৰদদেৱে সুধিলেতো মই সেই বুলিয়ে ক'ম। ইয়াৰ পিছত কি হ'ল, আপোনাৰ নাৰদদেৱ
ভগৱানে ক'লে যেতিয়া আদেশ লৈ পেলাই নাৰদেৱ ঠিক আছে বোলে মই তেতিয়াহ'লে তেওঁলোকৰ ওচৰলৈ যাম। ভগৱানে কৈ পঠিয়ালে বোলে হেৰা বোলে ৰ'বা, তুমি যাবা তেওঁলোকৰ ওচৰত যেতিয়া তুমি সন্মুখত প্ৰকট হ'বা, আৱিৰ্ভাৱ হ'বা, তোমাক লগ পালেতো মোৰ কথা ওলাবই। মোৰ কথা ওলাওঁতে তুমি তেওঁলোকক এটা কথা ক'বা, বৈকুণ্ঠত ভগৱানে কি কৰি আছে? বৈকুণ্ঠত ভগৱানে বেজীৰ ফুটা এটাই দি হাতী এটা পাৰ কৰি আছে। এইটো বোলে কি কথা হ'ল? ঠিক আছে তুমি কৈছা যেতিয়া শুনিম আৰু। নাৰদেৱ আহিলে, প্ৰসংগটো দীঘলীয়া, মই চমুৱাইছোঁ আৰু। যেতিয়া আপোনাৰ প্ৰথমতে মন্দিৰতে প্ৰৱেশ কৰিলেহি, প্ৰৱেশ কৰি কথোপকথনস্থলীত শ্ৰদ্ধা শুশ্ৰূষা কৰিলে আৰু পিছত যেতিয়া শেষত ভগৱানৰ কথা ওলালেগৈ, নাৰদেৱে ক'লে বোলে বৈকুণ্ঠত বোলে ভগৱানে কি কৰি আছে? এই কি ক'বা বোলে ভগৱন্তই বোলে এই বেজীৰ ফুটা এটাত হাতী এটা পাৰ কৰি আছে। তেখেতে কৈছে আপুনি ভাবি চাওকচোন, ভগৱানে বাৰু বেজী ফুটাটোত হাতীটো কেলৈ পাৰ কৰিব? হয় নহয়? অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, কিমান কাম আছে কৰিবলৈ, আৰু যিটো ভাবিবলৈ গ'লে সম্ভৱ নহয়। সম্ভৱ হয় জানো বেজী ফুটাটোতে হাতীটো পাৰ কৰা? হয় নহয় সম্ভৱ? নহয় ন? আপোনালোকৰ সৈতে কথা পাতি আছোঁ, এতিয়া আপোনালোকে কোনো সহযোগিতা কিবা হয় বুলি ক'লে হয়তো ক'ব, তেতিয়াহে ভাল লাগিব, নহয় জানো? নহয় ন? তাৰপিছত ঠিকে আছে, তেনেকুৱাতে কথোপকথন শেষ হ'ল। নাৰদেৱে কিন্তু উত্তৰৰ হিঞ্চ অকণমান তেতিয়া পালে। তাৰপিছত ইজনৰ ওচৰলৈ গ'ল, ইজনৰ ওচৰতো কথোপকথনস্থলীত যেতিয়া ভগৱানৰ কথা আহিলে, তেওঁ আগতো ক'লে বৈকুণ্ঠত ভগৱানে কি কৰিছে? এই বেজী ফুটা এটা দিলে হাতী এটা পাৰ কৰিবলৈ লাগি আছে। তেতিয়া ইজনে আকৌ কৈছে যে প্ৰভুৰ কি লীলা, তেওঁ কোনে কি উদ্দেশ্যত কি লীলাকৈ কোনে বুজিব পাৰিব? চাওকচোন, প্ৰভু বোলে বৰগছৰ গুটিটোৰ ভিতৰতে গোটেই গছজোপা সোমোৱাই দিয়া নাই জানো? গতিকে বেজী ফুটাটোৱেতো হাতীটো পাৰ কৰাটো ভগৱানৰ কাৰণে কি টান কাম, হয় নহয়? ভক্ত দুইজনে ঈশ্বৰৰ নাম লৈছে, কিন্তু ভাৱৰ পাৰ্থক্য আছে। কেতিয়াবা মানুহে ভক্তি মাৰ্গত আগবাঢ়িও লজিকটো লগাই দিয়ে, নহয়নে? লজিকত কাম নহয়, ভাৱত হয়। তেওঁ সৰ্বসামৰ্থ্যৱান, ভালতকৈও বহুত ভাল কৰিব পাৰে, কালতকৈও বহুত কাল কৰিব পাৰে, হয়নে? সেইকাৰণে ভগৱানক মানিব লাগে নে জানিব লাগে বাৰু কওকচোন? জানিব লাগিব, জানিব লাগিব ন? আচ্ছা, জানি ল'ব লাগিব। আচ্ছা, এতিয়া মই সৰু উদাহৰণ এটা দিছোঁ দেই। কেঁচুৱা এটা যেতিয়া জন্ম হৈ তাৰ বুদ্ধিটোতো বিকাশ হৈ নাহে, হয়নে নহয়? তাক যেতিয়া মানে প্ৰথম তাৰ মাত ফুটিবলৈ আৰম্ভ কৰে, তাক তেতিয়া মাকে কয় নহয়, মা বুলি মাতা, মা বুলি কোৱা, হয় নহয়? কয় নকয়? দেউতা বুলি কোৱা। আচ্ছা, এই কেঁচুৱাটোৱে মা কি বস্তু তেতিয়া বুজি পায় নে নাপায়? তাক যেতিয়া প্ৰথম শিকোৱা গৈছে যে মা বুলি মাতা, সি মা কি বস্তু তেতিয়া চিনি পায় জানো? নাপায় ন? দেউতা কি বস্তু, হয় নহয়? পায় জানো? নাপায় ন? সি মা বুলি প্ৰথম কি কৰে জানে জানো? নাজানে, মানে, হয়নে? দেউতা বুলি জানে জানো? পিছত অকণমান জনা বুজা হ'লেহে দেউতা কাক কোৱা যায়, মা কাক কোৱা যায় সেইটো বুজে, হয় নহয়? প্ৰথমতে কি কৰিছে? মানিবলৈ আমি যেনেকৈ কওঁ এই মাক দেউতাককে নামানে, মাক দেউতাককে মানিলেহে বুজিব। মই যদি নামানোৱেই কেনেকৈ বুজিম, হয় নহয়? সমস্যাটো সেইখিনিতে। 80% মানুহ লাগি থাকে ভগৱানক বুজিবলৈ, আৰু সকলোৱে মানে সেই কথাটোৱে ট্ৰেণ্ডত চলি গ'ল নহয়, সকলোৱে সেইটো কথাই বুজে যে ভগৱানক বুজিব লাগে। আৰু উপনিষদত কোৱা হৈছে ভগৱানক ঋষিসকলৰ ইন্দ্ৰিয়বিলাকে বুজিবলৈ যায় নহয়, পিছত খুন্দা খাই পেলাই ঘূৰি আহিব লগা হয়, ইন্দ্ৰিয়ে বুজিব নোৱাৰে। গীতাত ভগৱান কৃষ্ণই ক'লে মনুষ্যানাম সহস্ৰেষু কশ্চিৎ য়ততি সিদ্ধেত য়ততামপি সিদ্ধাত্নাম কশ্চিৎ মনাংবিতি তত্ত্বতঃ, যে সহস্ৰজন মনুষ্যৰ ভিতৰত এজন ধাৰ্মিক, তেনেকুৱা 100জন ধাৰ্মিকৰ ভিতৰত এজনে আংশিক ৰূপত মোক অকণমান জানো নাজানো অৱস্থাত জানিব পাৰে। ভগৱানক কোনেও জানিব নোৱাৰে সম্পূৰ্ণ ৰূপত, কাৰণ যদি অংকটো কৰিবলৈ মই সম্পূৰ্ণ ৰূপত জানি গ'লোঁ, তেতিয়াহ'লে মানে সেই অংকটোৰ জ্ঞান মোৰ ছাৰৰ ওচৰতো আছে, মোৰ ওচৰতো আছে, সমান হৈ গ'ল। কিন্তু কেতিয়াও জীৱ ভগৱন্তৰ সমান হ'ব নোৱাৰে। অলপ আগত তেতিয়াহ'লে কিয় জীৱাত্মা আৰু পৰমাত্মাৰ একত্ৰৰ কথা কোৱা গৈছিল? গাখীৰৰ পৰা দৈ হয়, নহয়নে? সেইফালৰ পৰা চাবলৈ গ'লে দৈকণো গাখীৰ, এৱাকণো গাখীৰ, কিন্তু আকৌ দৈ পৰা গাখীৰ নহয়, হয়নে? জীৱাত্মা পৰমাত্মা অভিন্ন,
কিন্তু কোনোবাখিনিত ভেদ আছে। জীৱাত্মা আকৌ পুনশ্চ পৰমাত্মা হ'ব নোৱাৰে, পৰমাত্মাৰ পৰাই জীৱাত্মা হৈছে যেতিয়া, হয়নে? অনুভৱ কৰিবগৈ পাৰে। ফিৰিঙতিটোৱে নিজকে জুইৰ দৰে প্ৰকাশ কৰিব পাৰে, কিন্তু হ'লেও ফিৰিঙতিটো একোৰা জুইৰ পৰাই আহিছে ন, মূল উৎস এটাৰ পৰাই আহিছে। গতিকে সেই ক্ষেত্ৰত ভেদ এটাও থাকেগৈ। এতিয়া চাওক, আচ্ছা, ধৰ্ম মানিব লাগে নে বুজিব লাগে? ধৰ্ম আমি কওঁ ন, হিন্দু ধৰ্ম, বৈষ্ণৱ ধৰ্ম, বোলে মই আমুকটো ধৰ্মহে মানো। আমাৰ মানুহে ভুল কৰে কি, ধৰ্মক মানিবলৈ লাগি যায়। ধৰ্ম মনাৰ বিষয় নহয়, ধৰ্ম পালনৰ বিষয়, হয় নহয়? মই ধৰ্ম যেনিবা বুজিলোঁ, শিকিলোঁ, তাক মই মনে মানি আছোঁ, পালন যদি নকৰোঁ, অনভ্যাসে বিষম শাস্ত্ৰম। যদি শাস্ত্ৰ পঢ়া গৈছে, তাক অভ্যাস কৰা নাই, তেতিয়া সিও বিষতুল্য হয়। অভ্যাস নকৰা শাস্ত্ৰও বিষতুল্য হয়, হয়নে? ধৰ্ম পালন কৰাৰ বিষয়। যদি মই তাক পালনেই নকৰোঁ, তেতিয়াহ'লে তাক মানি লাভ নাই। ভগৱানক কি কৰিব লাগে? ভগৱানক মানিব লাগে আৰু ধৰ্মক পালিব লাগে। আমাৰ মানুহে দুইটা বস্তু ওলোটা কৰি থৈ দিয়ে, হয় নহয়? ধৰ্মক মানিবলৈ লাগি যায়, ভগৱানক জানিবলৈ লাগি যায়। সম্ভৱ নহয়। হাই কোৱালিফিকেশ্যন নালাগে, ৱেল কোৱালিফিকেশ্যন। ৰাৱণো বহুত হাই কোৱালিফাইড মানুহ আছিল, কি হ'লগৈ? ৰাম আৰু ৰাৱণৰ মাজত সেইখিনিতে পাৰ্থক্য, কৃষ্ণ আৰু শিশুপালৰ মাজত সেইখিনিতে পাৰ্থক্য। একেটা ৰাশিতেই জন্ম। কৃষ্ণৰ যি পাইছিল জীৱনত, কিনো পালে? সাধাৰণ মানুহ, আৰে যাৰ জন্মৰ আগমুহূৰ্তৰ পৰা তেওঁক মাৰিবলৈ পৰিকল্পনা চলিছে, ভগৱান কৃষ্ণ, হয় নহয়? আপুনি মইতো আৰামছে আহিছোঁ, হয়নে? ইমান সংঘৰ্ষপূৰ্ণ জীৱনটো কিয় দেখুৱালে? সেইটো সংসাৰৰ বাস্তৱিকতা। ঈশ্বৰো আহিছে যেতিয়া সংসাৰৰ তাপৰ মাজত সকলো দেখুৱাইছে। কৃষ্ণ ভক্তি কৰিলে বুলি কোনো সংসাৰ তাপৰ পৰা মুক্ত হ'ব নোৱাৰে, নহয়নে? কিন্তু কৃষ্ণৰ যি আছিল, প্ৰাপ্ত আছিল, সেয়া পৰ্যাপ্ত আছিল। এইফালে শিশুপাল চাওক, যি প্ৰাপ্ত আছিল, চেদি ৰাজ্যৰ ৰজা, কিন্তু সেইখিনি পৰ্যাপ্ত নাছিল। ৰাম আৰু ৰাৱণৰ মাজতো সেই একেই। ৰাৱণৰ যি আছিল সেয়া পৰ্যাপ্ত নাছিল, ৰামৰ যি আছিল সেয়া পৰ্যাপ্ত আছিল। লাগিলে ৰাজকুমাৰ হৈ খালী ভৰিৰে বনবাসী নহওক কিয়, নহয়নে? ৰাৱণ বহুত জ্ঞানী আছিল, ৰাৱণৰ জ্ঞানৰ অহংকাৰ আছিল, ৰামৰ জ্ঞানৰ প্ৰতি অহংকাৰ আছিল। চেদিৰাজ শিশুপালৰ পদৰ অহংকাৰ আছিল, নহয়নে? ভগৱান কৃষ্ণৰ পদৰ বা আসনৰ মৰ্যাদাৰ অহংকাৰৰ প্ৰতি জ্ঞান আছিল। সেইকাৰণে যেতিয়া সন্ধি কৰিবলৈ গৈছে, স্বয়ম্বৰলৈ গৈছে, ৰুক্মিণীক হৰণ কৰিবলৈ গৈছে, আমি হোৱাহেঁতেন এস্কৰ্ট লৈ গ'লহেঁতেন, আমাৰ মানুহ যোৱাহেঁতেন, হয় নহয়? ভগৱানে এস্কৰ্ট লৈ যোৱা নাই, একদম সাধাৰণ এজন ব্যক্তিৰ ৰূপত নিজৰ সাৰথীক লৈ গৈছে। সেইটো বহুত ডাঙৰ শিক্ষা। য'ত ক্ষমতা দেখুৱাৰ প্ৰয়োজন, আমাৰ মানুহে তাত কি হয়, নিজৰ বুদ্ধি প্ৰদৰ্শন কৰে, আৰু য'ত বুদ্ধি প্ৰদৰ্শন কৰিব লাগে তাত আমাৰ মানুহে ক্ষমতা প্ৰদৰ্শন কৰে। কৃষ্ণই তাত ক্ষমতা প্ৰদৰ্শন কৰিবলৈ যোৱা নাই, ৰুক্মিণীক হৰণ কৰি দিবলৈ, তাত বুদ্ধি, নহয়নে? কিন্তু আমাৰ ওলোটাটো হয়। সেই ডিফাৰেঞ্চটো জীৱনত লাগে। এতিয়া চাওক, শিশুপালে তেওঁৰ ঈশ্বৰৰ অংশ, কিন্তু নিজৰ স্থানৰ প্ৰতি অভিমানী যেতিয়া হৈ পৰে, তেতিয়া ব্যক্তিজনে আনৰ স্থানকো সন্মান দিবলৈ পাহৰি যায়। সন্মান সেইকাৰণে কাক কৰা যায়? স্থানকহে, ব্যক্তিক নহয়। ব্যক্তি হৈ জীয়াই থাকিব নালাগে, ব্যক্তিত্ব হৈ জীয়াই থাকিব লাগে। কাৰণ ব্যক্তি মৰি যায়, ব্যক্তিত্বহে জীয়াই থাকে, হয় নহয়? লাগিলে আৰু সিদ্ধ মহাপুৰুষ হওক, ব্যক্তি এদিন শেষ হ'বই লাগিব। মানুহৰ মাজত ব্যক্তিত্ব জীয়াই থাকে। এতিয়া সন্মানো সেইকাৰণে মানুহে ব্যক্তিত্ব আৰু স্থানৰহে দিয়ে। কিয় কোৱা হৈছে? আজি কৃষ্ণ যদি ভগৱান নহ'লহেঁতেন, কৃষ্ণক সন্মান মানুহে কৰিলেহেঁতেন নে? কথা এটা কৈছোঁ, কৃষ্ণ যদি ভগৱান নহয়। আৰে চমৎকাৰ যেতিয়ালৈকে নেদেখে তেতিয়ালৈকেতো আমাৰ মানুহে ভগৱান হলাই ফুৰে, হয় নহয়? আমুকলৈ গৈছিলোঁ, তাতহে বোলে কাম হ'ল, ইয়াত মান্যতা আছে, হয়নে? যাওক, ক'ৰবালৈ গৈ যদি কাৰোবাৰ ইচ্ছা পূৰণ হৈছে, কাৰোবাৰ কল্যাণ হৈছে, তালৈ 100 বাৰ যাওক, তাত কোনো বাধা নাই। কিন্তু এইটো কি কথা হ'ল? মই আমুকত মহিমা আছে বুলি তালৈ মই 10 কাম বাদ দি গৈছোঁ, কিন্তু ঘৰখনত থকা গোঁসাই ঘৰখনত চাকি গছ জ্বলাবলৈ মোৰ সময় নাই, ধূপডাল দিবলৈ সময় নাই। তাতকৈ আৰু কিমান কপট আছে, তাতকৈ আৰু ডাঙৰ কপটতা নাই, হয়নে? সেইজন কি? নাস্তিক। মই ঈশ্বৰক মানো, ঈশ্বৰত বিশ্বাসী, সেইজন আস্তিক নহয়।
যেতিয়ালৈকে মানিব নোৱাৰে। মই মুখেৰে কৈ আছোঁ ঈশ্বৰ আছে, ঈশ্বৰ আছে, ঈশ্বৰ আছে, মই যদি মানিব পৰা নাই, তেতিয়াহ'লে নাস্তিক কোন? সেইজন যিজনে মুখেৰে কৈছে কিন্তু মানিব পৰা নাই। আৰু যদি মানিব পাৰিলোহেঁতেন তেতিয়াহ'লে মোক আপুনি আৰু কথা কওক, মোৰ আপোনাৰ কথাৰ ওপৰত বিশ্বাস নাই, তেওঁৰ ওপৰত তেওঁ বিচাৰ চাব, মই আপোনাক উত্তৰ কিয় দিম? আৰে মোৰ হৈ উকিল থৈছোঁ নহয়, মোৰ হৈ উকালতি তেওঁ কৰিব, মই কিয় কৰিবলৈ যাম? হয় নে নহয়? কোৰ্টত কেছ লাগিলে মানুহে উকিল ধৰে ন, এইখন সংসাৰতো কেতিয়াবা কেছ লাগে, গতিকে উকিল একদম সুপ্ৰিম কোৰ্টৰজনক ল'ব লাগে, হয়নে? সেইকণ সুবিধাও দি থৈছে, তেওঁ হৈ কেছ খেলিব, তেওঁ আপোনাৰ মাটি ভেটিটোহে ঠেলিছে, তেওঁ 21 পুৰুষ ঠেলি দিব। খালি নিজৰ ভিতৰত সেইটো শুদ্ধতাটো লাগে, হয়নে? আমাৰ নিজৰ ভিতৰত শুদ্ধতাটো নাথাকে, সেইকাৰণে আমি কনফিউজ, সেইফালে যাওঁ এইফালে যাওঁ। পৰাপক্ষত এই স্থিতিটো পৰা দূৰত্ব থাকিব পাৰিলে ভাল। এতিয়া চাওক, মই ইয়াত কৈ আছোঁ চবতে ভগৱান আছে, চবতে পৰমাত্মা আছে। ইয়াৰ পৰা গৈ মই যেতিয়া বিচনাত শুবলৈ যাম, ঈশ্বৰে নকওক মোৰ বিচনাৰ তলত যদি ফেটিসাপ এটাই ফেট তুলি থাকে, তেতিয়াহ'লে মই ঈশ্বৰক দেখিম নে নেদেখিম? ভুলতো নেদেখোঁ মই। আপুনি দেখে যদি মই নাজানো, মই ভুলতো নেদেখোঁ। বিচনাৰ তলত সাপটো সোমাই থাকিলে আপোনাৰ কেনেকৈ ঈশ্বৰ দেখিম? সাধাৰণ মই ফেনাইল ছটিয়াম ন, যদি ব্যক্তিত্বটো ক্ৰুৰ হয় তেতিয়াতো মাৰিবলৈ চাব। সেই একেটা ফেটিসাপে ঈশ্বৰে নকৰক, এই নামঘৰ মণিকূটৰ আসনৰ ওপৰত ফেট তুলি থাকক, কাইলৈ ৰাতিপুৱালে ৰাইজে আহি দেখকহি, সেই কি কৰিব? ফেনাইল ছটিয়াবলৈতো কোনো নাযায়, হয় নহয়? লাগিলে আকৌ পৰি পৰি সেৱাই কৰিব, হয় নহয়? মানুহৰ বিশ্বাস এটা, কিজানি কিবা এটাৰ ওপৰত ভগৱানে আহিছে, হয় নহয়? নামঘৰত আপোনাৰ ধৰি লওক সৰু বৰ মাজত মাছ এটা ওলালেও সেইটো মৎস্য অৱতাৰ হৈ পৰে, তিনিআলি মূৰত ওলাবলৈ হ'লে মৎস্য অৱতাৰ ডিঙিতে গাদিটো কৰিব, হয়নে? ইয়াতে বগাই বগাই কাছ ওলালে একদম কুৰ্ম অৱতাৰ, হয় নহয়? তাত আকৌ এই কাছ মঙহবিলাক আজিকালি নাইকিয়া হ'ল ন, খাবলৈ অকণমান পোৱাহেঁতেন, হয়নে? সেইফালে আপোনাৰ এই দাঁত থকা গু গু যে কৰি থাকে, সেইটো কথা বোলে আজিকালিতো হয়তো বেছিয়ে। অকণমান কিবা এটা নামঘৰত ওলালে আকৌ সেইটো ভগৱানৰ বৰা অৱতাৰ, একদম দণ্ডপতে প্ৰণাম, হয়নে? আমাৰ কাৰবাৰবিলাক সৰু ল'ৰা ছোৱালীয়ে যেতিয়া মানে কি হয়, এই কাণ্ড কাৰখানাবিলাক দেখি ডাঙৰ মানুহজনে হাঁহে নে নাহে? হয়নে? সৰু ল'ৰাটোৱে বুজি নাপায়, গালি পাৰিলেও সি হাঁহে। তাক যিজনে বুজি পায় সেইজনে দেখিলে আহে যে কেঁচুৱা ল'ৰা ছোৱালী, কেঁচুৱালৈ যে একোৱে বুজি পোৱা নাই, তাক গালি পাৰি আছে। আমাৰ কাণ্ড কাৰখানাবিলাক দেখি এতিয়া ভগৱানে হাঁহি থাকে, বুলিব এইপৰা কি কৰিছ আৰু কি কৰি আছে? মিচিকে হাঁহিটো যে কৃষ্ণৰ মুখত থাকে সেইকাৰণেই থাকে বোলে। আমাক কৰিবলৈ পঠালে এটা, আমি কৰি থাকোঁ এটা, নহয়নে? আমি সন্মুখত এটা আৰু ভিতৰৰ ফালে এটা। তেতিয়া ভগৱানে হাঁহে, বেচেৰাই ভাবিছে মই দেখা নাই, কিন্তু বাঘ সিংহকেইটাৰ ভিতৰতো মই সাক্ষী দিয়া নাই, এই মনুষ্য দুঠেঙীয়াটো যে 14টা সাক্ষী দি থৈছোঁ, কেমেৰা যে জেগাই জেগাই লগাইছোঁ, ক'বই নোৱাৰে, হয় নহয়? চকুৱে কি দেখিছে, কাণে কি শুনিছে, নাকে কি গোন্ধ লৈছে, ভৰি দুটাই ক'লৈ গৈছে, চব ৰেকৰ্ড, নহয়নে? ব্ৰহ্মাও হাত সাৰি যাব নোৱাৰে, আমি কেনেকৈ হাত সাৰি যাম? ভাগৱতে সেইকাৰণে ব্যক্তিজনক বহুত ৰেছপনচিবল কৰি তোলে, সচেতন কৰি তোলে। এতিয়া চাওক, যেতিয়া আপোনাৰ দেৱী ৰুক্মিণীয়ে পত্ৰ লিখি বেদনিধিক মাধ্যম কৰি পঠাইছে, বেদনিধি, বেদ মানে কি? জ্ঞান, জ্ঞানৰ শীৰ্ষত যিজন আছে সেইজনক কোৱা হয় বেদনিধি। কাৰণ ভগৱন্তক জানিবলৈ জ্ঞানৰো প্ৰয়োজন হয়, কিন্তু জ্ঞানত ভক্তিযুক্ত হ'ব লাগে। জ্ঞান আৰু ভক্তিৰ মাজত এটাই পাৰ্থক্য, অলপ আগত যে ওলাইছিল, জ্ঞানত কি কোৱা যায়? প্ৰথমতে মই জানিম দেই, জনাৰ পাছতহে মই মানিম। ভক্তিত কি কোৱা যায়? মই মানিম, মানিলে আপুনি জানিম, নহয়নে? আৰু যেতিয়া মানি পেলাই জনা যাব, জনা মানে জ্ঞান নহয় জানো? ভক্তি মাৰ্গত জ্ঞানক দলিয়াই পেলোৱা নাই, জ্ঞান লাগিব, কিন্তু ভক্তিযুক্ত জ্ঞান, ভক্তিবিহীন জ্ঞান নহয়। ভক্তিযুক্ত জ্ঞানে কি কৰিব? আপোনাৰ খোলটো ডিঙিত লওঁতেও দেৱবাদ্য হয়, নহয়নে? ভক্তিযুক্ত জ্ঞান, তেওঁ খোলটো বজাব জানে, খোলটোৰ নিৰ্ণয় আছে। আৰু ভক্তিবিহীন জ্ঞানে কি কৰিব? মই খোল বনাব জানো, গেলা পানী এসোপা খায়ো ৰগৰ তুলি দিব, এনেকুৱাতো দেখিবলৈ পোৱা যায়। সৰু কথা এটা কৈছোঁ, মই কাকো ইয়াৰ পৰা বদনাম দিব বিচৰা নাই, কিন্তু এনেকুৱা হৈ যায় ন। তেওঁ জানে, খোলটোও জানে, ধৰি লওক কেতিয়াবা ভাগৱত, নাম, নামঘৰ এইবিলাকৰ বিষয়ে চব জানে, কিন্তু সেই নাখাবলগীয়া খাইটোৱে খাই পেলাই আকৌ আহিছে কৰিছে, এনেকুৱাও কেতিয়াবা দেখিবলৈ পোৱা যায়। কাৰণ সেইটো ভুল আমাৰ মাজতহে আছে। আকৌ আপুনি শিৱসাগৰতে বহুত মুছলিম মানুহ আছে নহয়, ঈদৰ দিনা কোনোবা মুছলিম মানুহক মদ খাই ক'ৰবাত পৰি থকা দেখিছে? ক'তো দেখা নাপায়। খ্ৰীষ্টান মানুহো আছে নহয়, বৰদিনৰ দিনা আপোনাক কোনোবা দেখা পাব মদ খাই বোলে ক'ৰবাত হুলস্থুল। মাঘ বিহু উৰুকালে মনত পেলাবচোন আমাৰকেইজনক, হয় নহয়? আনে ধ্বংস কৰা নাই, সমস্যাবিলাক নিজৰ মাজতে হৈ আছে, বুজিছেনে?
বিষয়বস্তুটোৰ প্ৰতি শ্ৰদ্ধাটো নিজৰ মানুহৰ মাজত নাইকিয়া হৈ গ'ল। সেইখিনি বোলে ভাগৱতৰ কথা কৈ গৈ আকৌ মাঘ বিহুৰ কথা পালোগৈ, সেইখিনিও আধ্যাত্মিক পৰম্পৰা, হয়নে? যেতিয়া নিজৰ সমাজ সংস্কৃতিৰ প্ৰতি তেওঁৰ দায়িত্ববোধটো থাকিব, তেতিয়া তেওঁ ব্যক্তি হ'ব, আৰু ব্যক্তি হ'লেহে তেওঁ ব্ৰহ্মক পাব, হয়নে? অংগ, শৰীৰত ঈশ্বৰে বহুতবিলাক অংগ দিছে, অংগক যেতিয়া সংযম কৰিব পৰা যায় ন, তেতিয়াই তেওঁ অংগদ হয়। সেইকাৰণে অংগদকে ৰাৱণৰ ওচৰলৈ দূত কৰি পঠালে। আৰু যেতিয়া ব্যক্তিজন অংগদ হ'ব পাৰে ন, অংগদ হৈ অনংগক পাব পাৰে। অনংগ কোন? অনংগ মোহন যে কয়, ভগৱন্ত নহয় জানো? তিনিটা শব্দতে চব কথা নাইনে? অংগ, অংগক সংযমিত কৰি অংগদ হওক, অংগদৰ জৰিয়তে অনংগক পাওঁ। ইয়াত ভুল চবেই কৰে, ভুল কৰাটো মানুহৰ প্ৰকৃতি, তাক মানি লোৱাটো সংস্কৃতি, আৰু তাক শুধৰাই লোৱাটো মানুহৰ প্ৰগতি, হয়নে? ভুলটোতো ব্ৰহ্মাদেৱেও কৰিছিল, ডাঙৰ কথা নহয়, কিন্তু তাৰ পৰা শিকাটো আচল কথা। এতিয়া বেদনিধি, ভগৱন্তলৈ পত্ৰখন লিখোঁতে ভ্ৰমত লিখা নাযায়। জীৱই যেতিয়া ভগৱন্তলৈ বাৰ্তা এটা দিয়ে ন, সজ্ঞানে দিয়াটো প্ৰয়োজন। অজ্ঞানতাবশত অজ্ঞানী ব্যক্তি এজনক দি পেলাই তেওঁ পত্ৰ নিলিখে বা বাৰ্তাটো প্ৰেৰণ নকৰে। অজ্ঞানতা কি? যেতিয়া আমি সংসাৰখনৰ নশ্বৰতাৰ কথা জানো, নহয়নে? তেতিয়াহ'লে নশ্বৰ বস্তুটোৰ প্ৰতি কিবা এটা আশা কৰি যেতিয়া ভগৱন্তলৈ পত্ৰখন প্ৰেৰণ কৰা যায় ন, তেতিয়া আমাৰ পত্ৰখন বেদনিধিৰ হাতত নাযায়, অবিধিৰ হাতত যায়। কিন্তু যেতিয়া সংসাৰৰ নশ্বৰতা বুজি ভগৱন্তৰ ওচৰত কিবা এটা প্ৰাৰ্থনা কৰা যায় ন, তেতিয়া সঠিক হাতত যায়, বেদনিধিৰ হাতত। তেতিয়া বাৰ্তাবাহক স্বয়ং বেদে কৰে। বেদ বুলি কেৱল গ্ৰন্থই নহয়, বেদ পুৰুষ বুলি বেদস্তুতিটো আহে ন। যেতিয়া ভক্তজনে নিজৰ অন্তৰৰ পৰা নিজৰ বাস্তৱিকতা বুজি ঈশ্বৰলৈ কিবা এটা ভাৱ প্ৰেৰণ কৰে ন, তেতিয়া বাৰ্তাবাহক তেওঁ নিজেই কৰিব লগা, স্বয়ং বেদৰ শিৰোভাগে সেই বাৰ্তা ভগৱন্তৰ ওচৰলৈ লৈ যায়। আৰু যেতিয়া চাওক, বোলে মই এতিয়া MLA জনকে লগ ডাইৰেক্ট মই ক'বলৈ গ'লে কথাটো ইমান গুৰুত্বতা নিদিব পাৰে, কিন্তু PA জনৰ থ্ৰুৱেদি যেতিয়া যাব তেতিয়া কথাটো গুৰুত্বতা দিয়ে, নহয়নে? ভগৱানৰ ওচৰলৈ সেইকাৰণে ৰুক্মিণীয়ে ডাইৰেক্ট নিজৰ অংশভূতাটো দেখুৱাই পেলাই যোৱা নাই, মাধ্যম লৈছে কাৰ? PA। ভগৱানৰ PA কোন? জ্ঞান। সেই জ্ঞানত কি? সমৰ্পণ। বেদনিধিয়ে এইটো কোৱা নাই যে মই ইমান চোৱা খোজকাঢ়ি যাম, এইটো বৃদ্ধ বয়সত মোক কিবা এটা দিব লাগিব, হয় নহয়? কোনো বিকল্প দিয়া নাই। জ্ঞানী সেইজনহে যি পৰিণাম নিবিচাৰে। যি পৰিণাম বিচাৰে তেওঁ জ্ঞানী হ'ব নোৱাৰে, হয়নে? পৰিণাম নিবিচৰাকৈ গৈছে, আৰু গৈ পেলাই যেতিয়া সঠিক ব্যক্তিজনৰ পৰা তেওঁ বাৰ্তাটো পাইছে, বাৰ্তাটো পোৱাৰ লগে লগে ভগৱন্ত আহিছে, আহি পেলাই ৰুক্মিণীক উদ্ধাৰ কৰিছে। গতিকে আমিও এই কুণ্ডিলৰূপী কুণ্ডলিনীৰ মাজত বদ্ধ হৈ আছোঁ ন, আমি নিজে ভগৱানৰ ওচৰলৈ যাব নোৱাৰোঁ। কেঁচুৱাতেও চাওকচোন, আৰু বগাই বগাই যাওক মাকৰ ওচৰলৈ, যেতিয়ালৈকে মাকে নিজে হাউলি পেলাই কোলাত তুলি নলয়, কোচত সি উঠিব নোৱাৰে। আৰু এই কেঁচুৱাটো মাকৰ দেউতাকৰ কোচত উঠিব নোৱাৰে, হয়নে নহয়? কিন্তু সেইখিনিতো দুটা ভাৱ আছে আকৌ। কেঁচুৱাটোৱে যেতিয়া মানে দেউতাকৰ কোচত লৈ থাকোঁতে দেউতাকৰ কোচতে যদি পাচাব কৰি দিয়ে, সাধাৰণতে দেউতাকে কি ক'ব? হেৰা ক'লৈ গ'লা, ই পাচাব কৰি দিলে, দিবনে? মাকক দি দিব। কিন্তু মাকে লৈ আছে, মাকৰ কোচত থাকোঁতে বোলে পাচাব কৰি দিলে, মাকে ক'ব নি বোলে এইফালে আহকচোন, ইয়াক লগ লগ? নহয়। সেই গুণটো কাৰ? সেই গুণটো হৈছে সন্তৰ। বৰ সুন্দৰ পদ এটা আহে, মই পাহৰিছোঁ ব্ৰজ ভাষাত, এনেকৈ মানে সন্তজনৰ গুণটো কেনেকুৱা যে নিজে অপবিত্ৰ হ'লেও তেওঁ আনৰ অপবিত্ৰতাটো নষ্ট কৰে। মাকে যেনেকৈ ধৰি লওক সন্তানৰ বিশ্বামূত্ৰ প্ৰক্ষালন কৰিবলৈ যাওঁতে তেওঁৰ শৰীৰটোতো বস্ত্ৰ ইত্যাদি অপবিত্ৰ হয়, নহয়নে? কিন্তু নিজৰ সন্তান হয়, সেইবুলি মই সেইখিনি চুলে কৰিলে মই অপবিত্ৰ হ'ম বুলি পৰিত্যাগ নকৰে। সন্তজনৰ অৱস্থাও তেনেকুৱা, সন্তজনৰ ভাৱটোও তেনেকুৱা। কেতিয়াবা কি হয়, সন্তজনেও গালি খাবলগীয়া হয়, নহয়নে? ভকতে গালি খাবলগীয়া হয়। কিয়? কিন্তু গালিটো আমি মানুহজনক বিচাৰ নকৰাকৈ দি দিওঁ, কিন্তু কি পৰিস্থিতিত তেওঁ সেইটো আচৰণ কৰিলে সেই কথাটো আমাৰ দৃষ্টিৰ পৰা নাথাকে, সাধাৰণ মানুহ এজনৰ ক্ষেত্ৰতো, হয়নে নহয়? যেনেকৈ কোনো মানুহ ইচ্ছা কৰি নিজে বেয়া নহয়, হয়নে? কিবা এটা তেওঁ কৰ্মফল বা পৰিস্থিতিত পৰি তেওঁ কিবা এটা হৈ গ'ল, তাক আমি বুজিবলৈ, মই যদি নিজকে ভাল বুলি ভাবিছোঁ, অন্তিম মুহূৰ্তলৈকে মোৰ চেষ্টাটো হ'ব লাগে মই যে তেওঁক সঠিকটোলৈ ঘূৰাই আনো। কিন্তু এইটো নহয় লেই চেই কৰি দিয়া, সেইটো বেয়া কথা।
বশিষ্ঠই গধূলা সময়ত যেতিয়া গংগাত গা ধুবলৈ গৈছিল, গা ধুবলৈ যাওঁতে কি হ'ল, এই বিষ্ণু এটা নৈত উঠি আহিছিল। উঠি আহোঁতে লাহেকৈ বিষ্ণুটো উঠি অহা দেখিল, বুলিব এইটো পানীত বৈ গ'লেতো মৰি থাকিব। লাহেকৈ পানী একাজলিলৈ পাৰলৈ দলিয়াই দিব, তেনেকৈ খুট মাৰি দিবলৈ পানীত পৰি যায়। আকৌ তুলি পেলাই পাৰলৈ দলিয়াই দিবলৈ, খুট মাৰি দিবলৈ পানীত পৰি যায়। এই শিষ্যজনে 2-3 বাৰ দেখাৰ পিছত অস্বস্তি লাগিলে, ক'লে আপুনি কি কাম কৰি আছে, বাৰে বাৰে আপোনাক খুটিব বিচাৰিছে, এই দিয়ক গা ধুৱক আৰু উঠি আহক। বশিষ্ঠই ক'লে, চাচোন, সি মৃত্যু মুখত পৰিবলৈ গৈ আছে, অলপ দেৰি পানীত উঠি যোৱাৰ পিছত আৰু এইটো জীয়াই নাথাকে, কিন্তু অন্তিম মুহূৰ্তলৈকে তাৰ স্বভাৱটো চাচোন, আনক খুট মৰা স্বভাৱটো এই মৰা আগমুহূৰ্তলৈকে এৰা নাই। সি যেতিয়া বেয়া স্বভাৱটো এৰা নাই, মই মোৰ স্বভাৱটো কেলৈ এৰি দিম? পুৰুষাৰ্থ সেইখিনিত। এই কাক কথা ক'বলৈ আহিছে, এইটো পুৰুষাৰ্থ নহয়, এইটোতো নপুংসতা। গাধ বুলি ক'লে গাধ হৈ নাযায় নহয়, গাধ বুলি নিজে স্বীকাৰ কৰি ৰিপ্লাইটো দিলেহে গাধ হয়। মই ৰিপ্লাই কেতিয়া দিম? যেতিয়া মই নিজকে গাধ বুলি ভাবিম, হয় নে নহয়? মই আপোনাকে কাপোৰখন দিব বিচাৰিছোঁ, আপুনি লোৱা নাই। কাপোৰখন কাৰ ওচৰত থাকিলে? মোৰ ওচৰতে থাকিলে। মই আপোনাক ঢেৰ গালি পাৰি আছোঁ, আপুনি গালিবিলাক গ্ৰহণ কৰা নাই। কাৰ ওচৰত থাকিলে? সৰু কথা ন? কিন্তু যেতিয়া গ্ৰহণ কৰা যায়, এই আপুনি মোক এনেকৈ ক'লে, মানে মই স্বীকাৰ কৰিছোঁ নিজকে গৰু, গাধ, কুকুৰ, মেকুৰী ইত্যাদি বুলি, হয় নাই? আৰু যেতিয়া নিজেই স্বীকাৰ কৰিছোঁ, তেতিয়াহ'লে গালি পাৰিবলৈ থাকিল কিটো, হয়নে? সেইকাৰণে শ্ৰৱণৰ যে 3টি পৰ্যায় আছে, এটা হৈছে অধম শ্ৰৱণ, এইফালে শুনিলে এইফালে উলিয়াই দিলে। এটা আপোনাৰ মধ্যম শ্ৰৱণ, শুনিছে, হয়নে, মনত থৈ দিছে, কিন্তু নুশুনে, তাক মানে পালন নকৰে। আৰু তৃতীয়তে কি হয়, শুনিছে, বুজিছে, পালনো কৰিব। কোনটো লাগে এতিয়া? তিনিওটাই লাগে। তিনিটাই লাগে। অধম শ্ৰৱণো লাগে, ক'ৰবালৈ গ'লে বেয়া কথা এটাও কাণত পৰিবহি পাৰে, হয় নে নহয়? আজিকালিতো অভাৱ নাই, ৰাতিপুৱা শুই উঠাৰ লগে লগেই পৰি যায় কেতিয়াবা। তেতিয়া বেয়া কথাটো যেতিয়া কাণত পৰিব, তেতিয়া কি উত্তম শ্ৰৱণ কৰিম নি? নহয় নহয়, এইফালে পৰিলে এইফালে উলিয়াই দিয়ক, হয়নে? দ্বিতীয়তে কেতিয়াবা মধ্যম শ্ৰৱণ, কিছু কথা মানে মানুহৰ পৰা শুনিবহে লাগে, বৰকে আপুনি তাত লজিকটো লগাব নোৱাৰে। ৰাৱণক ৰাম নামৰ মহিমা কৈ লাভ নাই নহয়, ৰাৱণে কাহানিও নুবুজে। সেইকাৰণে কিছুৱে যেতিয়া আপুনি বুজি পায়, তেওঁক বুজাই লাভ নাই, আৰু তেতিয়া আপুনি বুজি যাব যে তেওঁক বুজাই লাভ নাই, তেওঁ যিটো কৈছে হয় হয় বুলি শলাগ লৈ থৈ দিয়ক, নহয়নে? কাৰণ তেওঁ সিদ্ধান্ত সলনি নহয়, সকলোৱে চেতনাটো একে স্তৰৰ নহয় নহয়। সেইকাৰণে শুনি থৈ দিয়ক, নুশুনি পালন নকৰিব। সকলোৰে শুনিব লাগে, পালন কৰিব নিজৰটোহে লাগে, কাৰণ নিজৰ এটা বিবেক বুদ্ধি ঈশ্বৰে দিছে ন। হৰি কথাৰ ক্ষেত্ৰত তৃতীয়টি শ্ৰৱণ, যে শুনিছেও, মনতো ৰাখিছে, পালনো কৰিছে। মনৰূপী মথুৰাত যেতিয়ালৈকে হৰি কথা মথন নহয়, তেতিয়ালৈকে কৃষ্ণ সূৰ্য উদিত নহয়। কৃষ্ণ সূৰ্য উদিত নহ'লে নাম ধৰ্ম বিদিত নহয়, হয় নে নহয়? আৰু যেতিয়া নাম ধৰ্ম বিদিত হ'ব, তেতিয়াহে বদ্ধ জীৱ ঈশ্বৰলৈ পত্ৰ লিখিব পাৰিব, হয় নে নহয়? নাম নথকাকৈ কেনেকৈ পত্ৰ লিখিব? এতিয়া চাওক, এইফালে সেইখিনিত সমাজৰ সিদ্ধান্ত এটাও গুচি আহে, যে ভগৱান কৃষ্ণই ৰুক্মিণীক যেতিয়া হৰণ কৰিবলৈ আহিছে, হৰণ শব্দটো প্ৰয়োগ হৈছে ন, যে আমাৰ তথাকথিত ৰূপত বোলে ৰুক্মিণীক চুৰ কৰি নিলে, হয়নে? সেইবাবে বিবাহৰ 5টি প্ৰকাৰ আছে: আৰ্য বিবাহ, প্ৰাজাপত্য বিবাহ, গান্ধৰ্ব বিবাহ, ৰাক্ষস বিবাহ আৰু পৈশাচিক বিবাহ, নহয়নে? আৰ্য বিবাহ, যেতিয়া যিটো আমাৰ হৰগৌৰীৰ পৰম্পৰা, শিৱ পাৰ্বতীৰ বিবাহৰ শৈলীৰে যেতিয়া বিবাহ এখন আচৰিত হয় ন, তাক কোৱা হয় আৰ্য বিবাহ। আৰু লক্ষ্মীনাৰায়ণৰ ভাৱনাৰে যেতিয়া বিবাহ, 2খন বিধি আছে, স্মাৰ্ত আৰু শ্ৰুত বিধি, যেতিয়া লক্ষ্মীনাৰায়ণৰ ভাৱনাৰে বিবাহ প্ৰক্ৰিয়া আচৰণ হয়, তেতিয়াহ'লে তাক কোৱা হয় প্ৰাজাপত্য বিবাহ। ইয়াৰ পাছতে আছে গান্ধৰ্ব বিবাহ। ভগৱান কৃষ্ণই ৰুক্মিণী কি কৰিছিল? গন্ধৰ্ব বিবাহ। কেতিয়াবা পৰিস্থিতিত পৰি পুৰুষজনে স্ত্ৰীগৰাকীক বা স্ত্ৰীগৰাকীক পুৰুষজনলৈ যাবলগীয়া হ'ব পাৰে, কিন্তু তাত পিতৃ মাতৃৰ সন্মতিটো লাগে। আমি আজিকালি যিবিলাক হয়, সেইটো গন্ধৰ্ব বিবাহ বুলি ক'ব নোৱাৰোঁ, কাৰণ পিতৃ মাতৃ ইচ্ছাৰ বিৰুদ্ধে গৈ আমাৰ হয়, হয় নে নহয়? সেইটো কি? শুনিবলৈ বেয়া লাগে, সেইটো হৈছে ৰাক্ষস বিবাহ, যদি পিতৃ মাতৃৰ অনুমোদন নাথাকে। এতিয়া আজিকালি যুগত এই কথাটো ক'বলৈ ভয়, সকলো সন্মত নহ'বও পাৰে। পিতৃ মাতৃৰ আজ্ঞাটোত কিয় ইমান গুৰুত্বতা দিয়া হৈছে? কিয় ইমান গুৰুত্বতা দিয়া হৈছে? কাৰোবাৰ পৰিস্থিতি হ'ব পাৰে, মই সেইটো বিষয়ত সোমাবলৈ যোৱা নাই, কিন্তু এজ এ হোল যদি আমি চাওঁ, কাৰণ পিতৃ মাতৃৰ আজ্ঞাটো বৰ প্ৰয়োজন। কিয়? বোলে কিবা কাৰণত সমাজে ধৰিছে,
পিতৃ মাতৃ সন্মত নহয়, সেইকাৰণে তেনেকৈ বিবাহ কৰিবলগীয়া পৰিছে, সেইটো তেওঁৰ পৰিস্থিতি। কিন্তু বোলে এতিয়াতো এৰি দিব নোৱাৰে, হয়নে নহয়? সেয়া আচল প্ৰেম, আচল ভাল পোৱা, ঠিকেই, তাত তিলমানো শংকা নাই। কিন্তু এইটোতো শংকা থাকিব নালাগে যে আজি ছমাহ নালাগে, বোলে 3 বছৰ 5 বছৰৰ চিনাকিত সেয়া আচল ভাল পোৱা হ'ল, হয়, তাত শংকা নাই। কিন্তু মাতৃগৰাকীয়ে গৰ্ভ পালন কৰি থাকোঁতে যে খুৱাই বোৱাই যে আছিল, সেয়া আচল ভাল পোৱা নহয় নি? গৰ্ভতে মাৰি পেলাবও পাৰিলেহেঁতেনচোন। প্ৰসৱ বেদনা হৈ যে জন্ম দিলে, সেয়া আচল ভাল পোৱা নহয় নি? নিজে নাখায়ো যে বিষ্ঠামূত্ৰ ধুৱাই তুলি তালি ডাঙৰ দীঘল কৰিলে, সেয়া আচল ভাল পোৱা নহয় নি? মূৰ্খৰ সমাজততো ডাঙৰ ডাঙৰ পডকাষ্টবিলাকতো সোধে বোলে জীৱনৰ আপোনাৰ প্ৰথম ভাল পোৱা কি আছিল? তেতিয়া কয় বোলে মোৰ প্ৰথম ভাল পোৱা ক্লাছ 6ত হৈছিল, 7ত হৈছিল, 10ত হৈছিল, হাই ছেকেণ্ডেৰীত হৈছিল। জধা মূৰ্খ। কোনোবাই মোক সমালোচনা কৰিলেও কওক, কৰিলেনো কিটো কৰিব? প্ৰথম ভাল পোৱা পিতৃ মাতৃ, প্ৰথম প্ৰায়ৰিটি সদায় মাক দেউতাকে পাব লাগে, এইটো কি কথা হ'ল? সেইটো কথা বেলেগ ন। পুৰুষজনে স্ত্ৰীগৰাকীক ভাল পাইছে, স্ত্ৰীজনে পুৰুষ, সেইটো চেপ্টাৰেই বেলেগ, হয়নে? নহয়নে? সেইটো পৰৱৰ্তী পৰ্যায়ত আহে, কিন্তু প্ৰাথমিকতা পিতৃ মাতৃৰ থাকে। সেইকাৰণে পিতৃ মাতৃৰ অনুমোদন, কিবা পৰিস্থিতি নিৰ্মাণ হৈছে যাৰ বাবে ধৰি লওক সামাজিকভাৱে সেইকণ সময়ত বিবাহ আচৰণ কৰিব পৰা নাই, কিন্তু কন্যাগৰাকীক নি পেলাই বা বৰজনে তেনেকৈ বৰণ কৰি থৈ দিছে। কিন্তু তাৰ পাছত দ্বাৰকালৈ নি আমাৰ আকৌ কি হয়, কিবা পৰিস্থিতিত পৰি তেনেকৈ নিয়াৰ পিছত বহুত যেতিয়া যুগ পাৰ হৈ যায়, তাৰপিছত আমাৰ কি হয়, বুঢ়া বিয়া পাতে, নহয়নে? কেতিয়াবা সন্ততি ইত্যাদিও জন্ম হৈ যায়, সেইটো পৰিস্থিতি হ'ব পাৰে। কিন্তু পৰাপক্ষত যেতিয়া নিয়মটোতো এইটো, কোনোবাই যদি গান্ধৰ্ব বিবাহো কৰিছে, তেতিয়াহ'লে গৃহ প্ৰৱেশৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ সম্পূৰ্ণ শাস্ত্ৰীয় বিবাহ হৈ যাব লাগিব। যেতিয়ালৈকে শাস্ত্ৰীয় বিবাহ নহয় ন, তেতিয়ালৈকে তেওঁলোকে গৃহ প্ৰৱেশ কৰিব নোৱাৰে। এইটো কি কথা হ'ল? কাৰণ গৃহ প্ৰৱেশ কৰিলে স্ত্ৰী পুৰুষ বেলেগকৈ নাথাকে, নহয়নে? এইটো শুনিবলৈ বেয়া লগা কথা নহয়, একেটি গৃহতেই থাকিব, একেটি শয়ন কক্ষতেই থাকিব। সেইটো তাত সমাজৰ বা নীতিৰ মৰ্যাদা লংঘন হয়। মৰ্যাদা লংঘনভাৱেতো গন্ধৰ্ব বিবাহো নহয়। গতিকে গৃহ প্ৰৱেশৰ আগমুহূৰ্ততে সামান্য ন্যূনতম বিধি বিধানেৰে হ'লেও, নহয়নে, যে ইত্যাদি যা যোগাৰ কৰি সকলো এদিনতে কৰিব নোৱাৰিব পাৰে কাৰোবাৰ পৰিস্থিতি হ'লেও, কিন্তু সমাজক সাক্ষী কৰি, যেনেকৈ আমাৰ কয় ন, শিৰত সেন্দুৰ দিয়া, এনেকুৱা ধৰণৰ যিখিনি গোৱা পাণ এতিয়া আগবঢ়ায়, তেনেকুৱা ধৰণৰ সহজ ৰূপতো ন্যূনতম সংস্কাৰ আচৰণ কৰি পেলাইহে গৃহ প্ৰৱেশ কৰিব লাগে। সেইটো সংস্কাৰক যদি ত্যাগ কৰে ন, জনম জনম ধৰি জ্বলিব লাগে। ৰাৱণ জ্বলি আছে, আজিও প্ৰতি বছৰে জ্বলাই নহয়, দশৰাৰ দিনা, হয় নহয়? বুলিব সংস্কাৰ এৰিছিল নহয়। সংসাৰ আটাইতকৈ পঞ্চমহাসতী, আটাইতকৈ সুন্দৰ নাৰীসকলৰ ভিতৰত, পঞ্চমহাসতীৰ ভিতৰত এগৰাকী ৰাৱণৰ নিজৰ ঘৰত আছিল। কোন? মণ্ডোদৰী, পঞ্চমহাসতীৰ ভিতৰত। কিন্তু ৰাৱণক সেয়াও নাতিলেগে, চকু পৰিলগৈ ক'ত? সেই বনমাখি আই সীতাৰ ওপৰত, হয়নে? সেইকাৰণে ৰাৱণ হ'ব নালাগে, ৰাৱণ হ'লে জ্বলিব লগা হয়। আমাক কোনেও পুতলা নজ্বলাইহি, কিন্তু ভিতৰি ভিতৰি জ্বলি থাকিব লগা হয়, হয়নে? এতিয়া যেতিয়া আপোনাৰ ভগৱান কৃষ্ণই ৰুক্মিণীক হৰণ কৰি লৈ গ'ল, লৈ যোৱাৰ পাছতে শিশুপালে সেইটো নিজৰ অপমান বুলি মনতে ভাবিলে ন। আৰু মনৰ শিশুপালেতো ভাবিলে লগতে ৰুক্মিণীৰ নিজৰ ভাতৃ ৰুক্মবীৰু ভগৱান কৃষ্ণৰ তাৰ আগমুহূৰ্তলৈকে যদি অকণমান বেয়া পাইছিল, সম্পূৰ্ণ বিৰোধী হ'ল। কাৰণ অপমানিত হৈছে। স্বয়ম্বৰৰ কালিলৈ স্বয়ম্বৰ আগদিনা সেই মন্দিৰলৈ যাওঁতেই কৃষ্ণই ৰুক্মিণীক হৰণ কৰি লৈ গ'ল, নহয়নে? যেতিয়া জীৱক তৰণৰ পথটো দেখে, ভগৱন্তই জীৱক নিজৰ হাত পাতি সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰি নিয়াৰ মাৰ্গটো দেখে, নিজৰ ৰথত উঠায়, তেতিয়া কিছুমান প্ৰবৃত্তি জ্বলি উঠে। ৰুক্মবীৰৰ নিচিনা কিছুমান প্ৰবৃত্তি আছে। কল্যাণৰ মাৰ্গটোত সেইকাৰণে আপোনাক ক'বলৈ ঢেৰ ওলাব। অকল্যাণৰ মাৰ্গত কোনোবাই মদৰ দোকান এখন খোলকচোন, কাৰো ক'বলগীয়া নাথাকে। নামঘৰলৈ 10 টকা দিলে কেলৈ দিব লাগিছে, হয় নহয়? আজি এই অনুষ্ঠানভাগে এনেইতো মুখৰ আগতে হোৱা নাই, ঘৰে ঘৰে ক'ব লগা হৈছে ন, জনাব লগা হৈছে ন। আমাৰ টানি টানি আনিব লাগে, হয় নহয়? বোলে আজি ইমান দিনৰ মূৰত আহিছোঁ, ব'ল বোলে এপেক খাওঁগৈ। সেই খাওঁত আকৌ আপুনি অফাৰটো নিজেই দিব, কিন্তু নামঘৰলৈ ভাগৱত শুনিবলৈ পঢ়িবলৈ আহো নামঘৰৰ পৰা আহোঁগৈ, হয়নে? নামঘৰ সকলো সদায় আহিব নোৱাৰে, সেইটো বেলেগ কথা। ঘৰত থকা গোঁসাই ঘৰ ঘৰতো ধূপডাল জ্বলাবলৈ আপুনি অতহিয়াই থাকিব লাগিব, হয়নে? চাকি গছ জ্বলাবলৈ বোলে ককাই জ্বলাই নহয়, মায়ে জ্বলাই নহয়, আৰু তেওঁলোকে জ্বলাইছে। কিন্তু পুৱা গধূলা ঈশ্বৰৰ ওচৰত ভক্তিভাৱকণ প্ৰকাশ কৰিবলৈ প্ৰত্যেকজনক সেইটো দায়িত্ব নহয়নে?
বোলে সদায় কৰিয়ে আছোঁচোন, এইবিলাক চব কোৱা কথা, এইবিলাক কথা ক'ব নালাগে। কৰাটোৱে ডাঙৰ কথা নহয়, কৰিবলৈ যাওঁতে ঈশ্বৰলৈ মনত পৰিছে নাই পোৱা, হয়নে নহয়? যেনেকৈ ধৰি লওক মানুহ এজন বুলি কোৱাৰ লগে লগে মানুহজনৰ ভাৱ এটা, মানুহজন দেখিবলৈ কেনেকুৱা, মনলৈ ভাৱ এটা আহে। কৃষ্ণ বুলি কোৱালে কৃষ্ণ দেখিবলৈ কেনেকুৱা, সেইটোতো মনলৈ আহিব লাগিব ন, নহয়নে? কৃষ্ণ কেনেকুৱা, কৃষ্ণৰ স্বৰূপটোৱে যদি মনত থাকে, মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পায় বা কহিলো স্বৰূপ, বিনা ৰূপ চিন্তনতো মুক্তি সম্ভৱ নহয়, ৰূপটোতো লাগিব ন। গতিকে চাকি গছ জ্বলাওঁতে, ধূপ জ্বলাওঁতে, গুৰু বাক্য কওঁতে এই ৰূপটো মনত লাগে। মুখেৰে লাগিলে উচ্চাৰণ নহওকেই, কৃষ্ণ বুলি মুখেৰে উচ্চাৰণ নহওকেই, মনত যদি ৰূপটো আছে তৰি যাব। সেইকাৰণে যোগম ভৱতি ধ্যানম, ধ্যানম ভৱতি ভাৱম। ভগৱন্তৰ ভাৱ ভক্তি কৰিলে প্ৰথম যোগ লাগে। যোগ মানে কি? সংযোগ হোৱা। নামতিজনে পাঠকীজনে যেনেকৈ হৰিধ্বনি দিয়াৰ আগমুহূৰ্তলৈ ইজনে সিজনে ঢেৰ কথা পাতি আছে, বিভিন্ন ধৰণৰ। হৰিধ্বনি দিয়াৰ লগে লগে সকলোৱে গম পায় নামষাৰ বোলে গাবলৈ হৈছে দেই, গাবলৈ আগবাঢ়িছে। তেতিয়া চবে অইন কথা বাদ দি নামষাৰত গুৰুত্ব এটা দিয়ে, নহয়নে? বা পাঠত গুৰুত্ব এটা দিয়ে। কি কৰিলে? সংযোগ কৰিলে ন। যেতিয়া সংযোগ ঘটিলে তাৰপিছত কি হ'ব? ধ্যান। এই বোলে সত্য যুগতহে ধ্যান, সেইবিলাক অদৰকাৰী কথা। সত্য যুগত ধ্যানৰ প্ৰাধান্যতা আছিল, কিন্তু কলিটো নাম ল'বলৈ যাওঁতে ধ্যান লাগে। ধ্যান মানে কি? গছৰ তলত বহি কৰা ধ্যানটোৰ কথা কোৱা হোৱা নাই ইয়াত। ধ্যান মানে একাগ্ৰতা। ভগৱন্তৰ ৰূপটো ধ্যান কৰিব লাগে ন, চৰণৰ পৰা মস্তকলৈকে, মস্তকৰ পৰা চৰণলৈকে। আৰু এই 6জনা ভকত, 12জনা বৈষ্ণৱ, 14জনা পাৰিষদ, নাম মূৰ্তি নাৰদদেৱ, বৈষ্ণৱ মূৰ্তি শিৱদেৱ, নিজৰ আত্মাক গুৰুৰ আসনত বহাই 7 বৈকুণ্ঠৰ 7জন ঈশ্বৰ, গোলোক বৈকুণ্ঠৰ পৰা ঈশ্বৰ ৰূপটো ধ্যান কৰি তাৰপিছত নাম ডকা যায়। স্থূল বৈকুণ্ঠ বুলি কৈ দিলেই হৈ নাযায় নহয়, তেওঁ মানসিক ৰূপত সেই স্থূল বৈকুণ্ঠখন ইয়াত বহুৱাই লয়। সেয়া কি? ধ্যান। সেইবাবে কীৰ্তনত প্ৰথমতে কি দিলে? নাম অপৰাধৰ পাছতেই, পাখণ্ড মৰ্দনৰ পাছতেই, যে আমি জানিলোঁ বুজিলোঁ ক'ত ক'ত দুখ হয়, ইয়াৰ পিছত কেনেকৈ আগবাঢ়িম? ধ্যানৰ জৰিয়তে। ঈশ্বৰৰ ধ্যানটো মনত লাগিব, নহয়নে? বিনা ধ্যানত একো উপাসনা সম্ভৱ নহয়। আসন এখন আছে, যেনেকৈ শিক্ষানুষ্ঠানৰ এজন অধ্যক্ষ থাকে, নহয়নে? অধ্যক্ষজনৰ পাছৰজনক কি কয়? উপাধ্যক্ষ। ইয়াতো আসন এখনেই আছে, সেইখন কি? আসন। সেই আসনৰ পাছৰ আসনখনক, তলৰ আসনখনকে কি কোৱা যায়? উপ আসন। উপ আসনৰ পৰা আহিছে উপাসনা। ভাগৱততো আসন এখনেই, যাক আমি মূলৰ আসন বুলি কওঁ, ব্ৰহ্মৰ আসন। কিন্তু অখণ্ড পাঠৰ ক্ৰমত এজনেই সেই ক্ৰমটো ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে বিকল্প হিচাপত আমাৰ থুলৰ আসন ভাগো স্থাপন কৰা যায়, নহয়নে? ভগৱন্তৰ ক্ষেত্ৰত আগবাঢ়িবলৈ যাওঁতে আমি আসনত বহি উপাসনা কৰিব নোৱাৰোঁ, আমি উপ আসনত বহিহে উপাসনা কৰিব। আসনততো তেওঁ আছে, তেওঁৰ সন্মুখত উপ আসনত ভক্তজন থাকিব। কেনেকৈ? আধ্যাত্মিক মাৰ্গত আগবাঢ়োতে জীৱনত মানুহে যজ্ঞ অকণমান কৰিবলৈ সুযোগ পায়। যজ্ঞ বুলি ক'লে কেৱল ঘৃতাহুতি দিয়াটোৱে যজ্ঞ কৰ্ম নহয়। যেতিয়া পোনপ্ৰথম ভক্তি মাৰ্গত ব্যক্তিজন আগবাঢ়ে ন, তেতিয়া তেওঁৰ হাতত গুৰু বাক্যৰূপী সমিধা কাষ্ঠ গুৰুৱে হাতত তুলি দিয়ে। যজ্ঞত যিবিলাক খৰি দিয়ে, বুজিবলৈ মই কৈছোঁ, যজ্ঞত যে খৰিবিলাক যে দিয়ে, সেই খৰিবিলাকক সমিধা কোৱা যায়। এতিয়া যেতিয়া পোনপ্ৰথম আধ্যাত্মিক মাৰ্গত, ভক্তি মাৰ্গত ভক্তজন আগবাঢ়ে, তেতিয়া গুৰুৱে গুৰু বাক্যৰূপী সমিধা কাষ্ঠ শিষ্যজনৰ হাতত তুলি দিয়ে। ইয়াৰ পাছত শিষ্যজনৰ ওপৰত 2টা বিকল্প থাকে। সেই গুৰু বাক্যৰূপী সমিধা কাষ্ঠ আনি তেওঁ হয় উপাসনাৰূপী যজ্ঞ কুণ্ডত পেলাব, নহয় বাসনাৰূপী যজ্ঞ কুণ্ডত পেলাব। যজ্ঞ 2টাই। যদি গুৰু বাক্যৰূপী সমিধা কাষ্ঠ আনি উপ আসনত বহি উপাসনাৰূপী যজ্ঞ কুণ্ডত পেলোৱা যায়, তাৰ পৰা প্ৰকট হোৱা জ্ঞান অগ্নি শৰীৰৰ যিমানখিনি বদ্ধতা আছে তাক জ্বলাই পেলাব, হয়নে? আৰু জ্বলোৱাৰ পাছতো উপাসনাৰূপী কুণ্ডৰ যিখিনি ছাইৰূপী অৱশিষ্ট থাকিব, যজ্ঞৰ অৱশিষ্টক আমি ছাই বুলি নকওঁ, কি বুলি কওঁ? ভস্ম। তাৰ পৰা তিলক লৈ পেলাই জীৱ তৰি যাবও পাৰে। কিন্তু গুৰুৰ পৰা পোৱা গুৰু বাক্যৰূপী সমিধা কাষ্ঠ আনি যদি মই বাসনা কুণ্ডটোত পেলাই জ্বলাইছোঁ, তাতো জ্বলিব জ্ঞান অগ্নি, তাতো ছাই অৱশিষ্ট নিৰ্মাণ হ'ব। কিন্তু তাক আমি ভস্ম বুলি নকওঁ, তাক কি বুলি কওঁ? এঙাৰ। এঙাৰ কিহত কামত দিয়ে? ঘৰৰ চোৱা বাচন ধুবলৈ। বুজি পাইছেনে? ইনডাইৰেক্টলি কিবা এটা কৈছোঁ। জীৱনত যি প্ৰাপ্ত হৈছে ন, যদি উপাসনাত লগোৱা গৈছে, তেতিয়াহ'লে তাৰ অৱশিষ্টটোও জীৱৰ কল্যাণ কৰিব পাৰিব। কিন্তু যদি মই কেৱল বাসনা কুণ্ডতেই তাক দি আছোঁ, তাৰ অৱশিষ্ট ঘৰৰ বাচনকেইটা ধুবলৈহে কামত দিব, হয়নে?
এইটোও ধুবলৈ, আমাকো ধুৱেগৈ ন, অগ্নিয়ে ধুই নেপেলাই জানো, একো এইটো নাথাকেগৈ। গতিকে ক'ত লগাইছোঁ সেইটো বহুত কথা ওপৰত নিৰ্ভৰ কৰে, ব্যক্তিজনৰ নিজৰ ওপৰত, সেইটো ক্ষেত্ৰত স্বাধীন। এতিয়া চাওক, যেতিয়া ৰুক্মবীৰো ইমান বিৰোধী হৈ পৰিল, তেতিয়া ৰুক্মবীৰক ধৰি পেলাই কি কৰিলে, এইখিনি দণ্ডত কিছুৱে আপোনাৰ এই ৰুক্মবীৰ মুণ্ডন কৰিছিল নকৰিছিল এনেকুৱা কথালৈ যায়গৈ। সেইবিলাক কথা ভাগৱতত প্ৰসংগত অহাই নাই। ৰুক্মবীৰৰ কি কৈছিল, ভগৱন্তই এই চুলিবিলাক হেৰেলা হেৰেলকৈ, আমাৰ জেগাত হেৰেলা হেৰেলকৈ খবলা খবলিকৈ কাটি পেলাই তেওঁক দণ্ড দিছিল। এইটো বোলে কি দণ্ড হ'ল, ভগৱান কৃষ্ণইতো তেওঁক মৃত্যুদণ্ড দিব বিচাৰিছিল, কিন্তু ৰুক্মিণীয়ে ক'লে যে নিজৰ জ্যেষ্ঠ ভাতৃ হয়, এতিয়া জামাতা নহ'ল জানো, কেনেকৈ মৃত্যুদণ্ড দিব। তাৰ পৰা কি বুজাইছে, বাকী সকলোকে বধ কৰিলে, ৰুক্মবীৰে ইমানখিনি অত্যাচাৰ কৰিলে, একমাত্ৰ ভগৱান কৃষ্ণই ৰুক্মবীৰক বধ নকৰিলে, হয় নহয়? ইনডাইৰেক্টলিটো জৰাসন্ধকো বধ কৰিলেগৈ, ৰুক্মবীৰক যে বধ নকৰিলে, কিয় নকৰিলে? এতিয়া প্ৰসংগ অশ্বত্থামাৰ কথাও আহিব পাৰে, অশ্বত্থামাকো বধ কৰা নাই, কিন্তু অশ্বত্থামাক অভিশাপৰ জৰিয়তেও তেওঁ অনুতপ্ত কৰিছে, যে অমৰত্বক অভিশাপ কৰি দি দিলে, কলিৰ অন্ততটো তেওঁৰো মৃত্যু নিশ্চিত, কাৰণ এটা কল্পৰ বাবে দিছিল, এটা কল্পৰ অন্তত অশ্বত্থামাৰো মৃত্যু, কিন্তু প্ৰত্যক্ষ ৰূপত ৰুক্মবীৰক মৃত্যুদণ্ড দিয়া হোৱা নাই। কিয় কৰিলে? ৰুক্মবীৰ সেই জীৱৰ সেইটো প্ৰকৃতি ন, অহং প্ৰবৃত্তিটো সম্পূৰ্ণৰূপে নিৰ্মূল সম্ভৱ নহয়। অহংকাৰৰ কি কৰা যায়, মুণ্ড ছেদন কৰা যায়, ক্ষমা কৰিব, কেশ ছেদন কৰা যায়। মুণ্ডন কৰা সমগ্ৰ ৰূপত কেশ লোচন কৰি চুলিখিনি খুৰাই দিয়াটো মুণ্ডন কয়। কেশ লোচন কৰিলে, ক্ষমা কৰিব, কেশ চুলিবিলাক যদি খবলা খবলিকৈ পাতি দিয়া যায়, গোটেই চুলিখিনি খুৰাই পেলালে আৰু চুলিখিনি খবলা খবলিকৈ কাটিছে, এনেই ওপৰে ওপৰি চাওকচোন, বেয়া আটাইতকৈ কোনটোত লাগিব, খবা খবলি কটাটোক। অহংকাৰৰ ৰূপী সেই ৰুক্মবীৰৰ যেতিয়া ভগৱন্তই নিজৰ সেই নন্দক খৰগৰি সেইটো খবলা খবলিকৈ কাটি পেলাইছিল ন, আমাৰ জীৱনতো যেতিয়া অহংকাৰ ভগৱন্তৰ সন্মুখী হ'বলগীয়া হয় ন, অহংকাৰৰ মুণ্ডটো তেনেকুৱা অৱস্থাই হয়, সম্পূৰ্ণ ৰূপত কেশ লোচন নকৰে, কিন্তু খবলা খবলি হৈ থাকে। ক'ৰবাত অহংকাৰটো থাকে, ক'ৰবাত আকৌ একেবাৰে নিৰ্মূল হৈ যাবলগীয়া হয়, হয় নহয়? এইখিনিতে চুলি আছে, এইখিনিতে চুলি নাই, এনেকুৱাও হৈ যায় নহয়, হয় নহয়? কোনোবাখিনিত অহংকাৰ পূৰ্ণ ৰূপত থাকে, একেবাৰে নিৰ্মূল হৈ নাযায়, ক'ৰবাত আকৌ একেবাৰে লেও-হেও হৈ যাবলগীয়া হয়। সেই গ্ৰাফডালৰ ভিতৰতে তেওঁ ব্যক্তিত্বটো বৰ্তি থাকে, কেতিয়াবা একদম বুকু পিন্ধাই দিব, কেতিয়াবা আকৌ লেও-পেও হৈ পৰি থাকিব লাগিব, নহয়নে? প্ৰাপ্তি অপ্ৰাপ্তিৰ মাজতেই তেওঁ দ্বন্দ্ব। ইয়াৰ পাছত শিশুপালৰ সৈতেতো এইটো প্ৰসংগ জানেই, ভগৱান কৃষ্ণৰ ৰুক্মিণীৰ বিবাহৰ পাছতো যেতিয়া ৰাজসভাত ভগৱান কৃষ্ণই শিশুপালক কৃষ্ণৰ প্ৰতি ভগৱন্তৰ প্ৰতি শিশুপালে বহুত অসৎ বাক্য উচ্চাৰণ কৰিছিল। তাত চাওকচোন, কৃষ্ণক সেইখিনিতো এটা সুন্দৰ কথা, কৃষ্ণত্ব সেইজনতহে প্ৰকাশ পায় যাৰ ভিতৰত গালি শুনাৰো ধৈৰ্য থাকে। কৃষ্ণৰ সামৰ্থ্যতা আছিল ন, শিশুপালে ইমান গালি পাৰি আছে, তৎমুহূৰ্ততে শিশুপালক শিৰচ্ছেদ কৰি দিব পাৰিলেহেঁতেন, কিন্তু কথা দি থৈছিল ন, যে 100লৈকে মই গালি শুনিম, 100লৈকে তাৰ গালি নহয়, 100টালৈকে মই তাৰ অপৰাধ ক্ষমা কৰিম, কিন্তু তাৰপিছত আকৌ মই ক্ষমাৰ কথা নাভাবোঁ। কৃষ্ণ মানে সেইজনো যিজনৰ ভিতৰতহে 100টা গালি শুনাৰ ধৈৰ্য আছে, হয়নে? যেনেকৈ ভিগুৰীকে গৈ অলপ পাছত ওলাবগৈ ন মধ্যদেশত, নাৰায়ণক পৰীক্ষা কৰিবলৈ গৈ চিধাই গোৰেই মাৰি দিলেগৈ খঙতে গৈ, কিন্তু ৰিপ্লাইটো কি বুলি আহিলে, প্ৰভু আপুনি অহা কথা গমেই নাপালোঁ, মোক কঠিন বক্ষত গোৰ মাৰি দুখ পালে নি। সেইটো সহনশীলতা ন, কৃষ্ণত্ব সেইজনৰ ভিতৰতে থাকে যিজনৰ ভিতৰত সেই সহনশীলতা থাকে। আৰু জীৱই শিশুপালৰ নিচিনা স্থিতি এটাও পায় জীৱনত, গালি পৰাৰ, নহয়নে? প্ৰশংসা কৰিবলৈ ব্যক্তিজনক জানিব লাগে, বস্তু এটাক জানিব লাগে, বিষয় এটাক জানিব লাগে। গালি পাৰিবলৈ না ব্যক্তিক জানিব লাগে, না বস্তুক জানিব লাগে, না বিষয়ক জানিব লাগে। সেইটোত আমাৰ মানুহ খুব পাৰ্গত, নহয়নে? ৰাতিপুৱা বা গধূলিলৈকে যদি বকিবলৈ কৈ দিয়া যায়, একদম আৰামছে বকি থাকিব পাৰিব, কোনো জনাৰ প্ৰয়োজন নাই, কোনো বস্তুৰ বিষয়ে তেওঁৰ মনত ভবাৰ প্ৰয়োজন নাই। গালিটো তেনেকেই ওলায়, হয় নহয়? সেইকাৰণে গালি দিয়াটো সহজ, নজনা নুশুনাকৈ ঢেৰ কথা কৈ দিব পাৰি, কিন্তু জানি শুনি কথা কোৱাটো বৰ টান। পৰাপক্ষত আমাৰ জীৱনত সেই চেষ্টাটো লাগে যে জানি শুনি কওঁ, নাজানিতো শিশুপালেও কৈছিল, হয়নে? ইমানখিনি বকি পেলালে, তাত কি হ'ল? আমিও জীৱনটোত বিৰোধাভাস আচৰণ কৰাৰ সুযোগ কিছুমান পাওঁ, নহয়নে? প্ৰথমটো বিৰোধাভাস আচৰণ কৰিলোঁ, ভগৱন্তে একো মতা নাই,
দ্বিতীয়টো বিৰোধাভাস আচৰণ কৰিলোঁ, হয়নে? ভগৱানে টেষ্ট কৰি চাই নহয়, বুলিব এতিয়া কওকচোন। আকৌ একেটাকে কৰিলোঁ, যেনেকৈ আমাৰ কৰি থকা হয়। মই জানো যে ধৰি লওক ভগৱন্তৰ নামেহে মোক গতি দিব, ভগৱন্তৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰি জীৱই গতি পায়। সেইখিনি ল'বলৈ যাওঁতে নিজৰ মানসিকভাৱে প্ৰস্তুত হোৱাটো লাগে ন। মই এতিয়া কৰা ভুলটোকে যদি কৰি থাকোঁ, ধৰি লওক মই এইটো কথা জানো যে এই বস্তুটো খাব নালাগে, হয়নে? শিশুপালৰ স্থিতিটো কেনেকুৱা? প্ৰথমতে আপোনাৰ কি কৰিব? প্ৰথমতে খালে, নোখোৱা বস্তুটো মই খালোঁ, তাৰপিছত মই সুবিধাটো পালা ভগৱানৰ নাম লৈ দিম, উদ্ধাৰ হৈ ল'ম। ভগৱানৰ নাম ল'লোঁ, উদ্ধাৰ হ'লোঁ। তেনেকৈ চাবচোন, মানুহে কৰা ভুলটোকে কৰি থাকে, ভাবে সমাজত দণ্ড ভৰি দিম, পিছত আকৌ একেটা ভুলকে কৰিম, আকৌ দণ্ড ভৰিম, তেনেকৈয়ে চলি থাকিব। এইটো শিশুপাল, হয় নহয়? সি সুযোগ লৈ আছে, সি এইটো বুজিব পৰা নাই যে ভগৱানে পৰীক্ষা কৰি আছে, হয় নহয়? 100টালৈকে ক্ষমা, মই ভাবি আছোঁ কি একো নহয়, এনেকৈয়ে মই হাত সাৰি যাব পাৰিম, কিন্তু যে মোৰ যে সেইফালে হিচাপ বহি আছে মই গমেই নাপাওঁ। কিন্তু যেতিয়াই শিশুপালে 101 নম্বৰ সংখ্যক ভগৱন্তৰ প্ৰতি বিভৎস বাক্য উচ্চাৰণ কৰিলে নহয়, কাৰো প্ৰতি চোৱা নাই, চিধাই সুদৰ্শন আহি তেওঁৰ শিৰচ্ছেদ কৰিছেহি। গতিকে ভুলটো কৰি থাকোঁতে মানুহজন যেতিয়া ৰতিটো বাঢ়ি যায়, শিশুপালে দেখিছে মই গালি পাৰি গৈ আছোঁ, এইজনে একো হোৱা নাই, তেতিয়া কি হ'ল? গালিৰ টনটো বাঢ়ি গৈ থাকে। চাবচোন মানুহৰ ক্ষেত্ৰতো প্ৰথমতে গালিটো সৰুকৈ ওলায়, পিছত যেতিয়া একো ৰিয়েকশ্যন নাপায়, গালিৰ টনটো বাঢ়ি গৈ থাকিব, হয়নে? যেতিয়া মাধমাৰটো পৰিব ন, তেতিয়াহ'লে আকৌ ভাবিবলৈও সময় নাপায় যে মই ইমানখিনি গালি পাৰি ভুলেই যে কৰি আছিলোঁ। শিশুপালেও তেনেকুৱা কণ্ডিশ্যন, গালি পাৰি থাকোঁতে টন বাঢ়ি গৈ গ'ল, বুলিব মোক একো কোৱা নাই, মই কৈ গৈয়ে আছোঁ। কিন্তু শেষ মুহূৰ্তত যেতিয়া সুদৰ্শনে ডিঙি স্পৰ্শ কৰিলে, শিশুপালে হতভম্ব হ'বলৈও সুযোগ নাপালে, মুহূৰ্ততে শেষ। তেওঁতোতো অভিশাপ পায়, শিশুপাল হৈছিল আৰু সেই জীৱ গৈ ভগৱন্তৰ চৰণত বিলীন হৈ গ'লগৈ, হয় নহয়? শিশুপালেতো তেনেকৈও মুক্তি পালে, কিন্তু আমিতো ইমান পূৰ্ব জন্মৰ পুণ্য লৈ আহে নাই যে ক'ৰবাত অভিশাপ কষ্ট হৈ এইটো জন্ম পাই আছোঁ ন। সেইকাৰণে তেনেকুৱা সুযোগটো জীৱনত ৰাখিবই নালাগে, যাতে কিবা কাৰণত এটা ফ্ল'ত থাকি আমি কাৰোবাক কিবা এটা কথা কৈ সেই শিশুপালৰ নিচিনা স্থিতিটো পাবগৈ পাৰোঁ। কিন্তু যদি সদ্ভাৱনাটো সেই ভীষ্মকৰ দৰে ৰাজ্যত বন্দী হৈও, ৰুক্মবীৰৰ দৰে এজন বিৰোধী ভাতৃও নিজৰ এই শৰীৰৰূপী গৃহত থাকিও যদি কৃষ্ণৰ প্ৰতি সেই ভাৱটো থাকে ন, তেতিয়াহ'লে তেওঁ কৃষ্ণক বিচাৰি যাব নালাগে, কৃষ্ণই নিজেই আহি তেওঁক উদ্ধাৰ কৰি লৈ যাব। বৰা পুৰাণত বৰ সুন্দৰ উক্তি এটা ভগৱন্তই দিছে যে কিবা কাৰণত ভক্তই যেনিবা গোটেই জীৱনটো, কোনোবা এজন ভক্তই ভগৱানৰ গুণলীলা কথাকে ক'লে, বুজিলে, গালে, কিবা কাৰণত অন্তিম সময়তে তেওঁ ভগৱানক পাহৰি থাকিলে, তেতিয়া তেওঁৰ গতিটো কি হ'ব? তেতিয়া ভগৱন্তই কি কৈছে? বোলে ভগৱানৰ ভক্তিৰ ইমান মহিমা, কোনোবাই যদি আংশিক ৰূপতো আচৰণ কৰিছে, তেতিয়া তেওঁ ফলটো নোপোৱাকৈ থাকিব নালাগে। তেতিয়াহ'লেতো ইয়াত কোনো শংকাই নাই, এজন ব্যক্তিয়ে গোটেই জীৱনটো ভগৱানৰ ভক্তি কৰিলে, অন্তিম সময়ত তেওঁ বোলে কিবা কাৰণত পাহৰি থাকিলে, তেতিয়া তেওঁ মোক মনত পেলাব নালাগে, বোলে মই তেওঁক মনত পেলাই লওঁ। তৃতীয়ৰ শেষত বৰ সুন্দৰ প্ৰাৰ্থনা এটি ভগৱন্তৰ প্ৰতি আহে, সেইটো প্ৰাৰ্থনা প্ৰত্যেকৰে জীৱনত থাকিব লাগে। আৰু সেই কথা প্ৰসংগই মই কথাও সামৰণি মাৰিম। চাওকচোন যে দশমৰ শেষতো, সেয়া চতুৰ্থৰ শেষতে হওক বা তৃতীয়ৰ শেষতেই হওক, ভগৱন্তৰ ওচৰণত বৰ এটা সুন্দৰ প্ৰাৰ্থনা কৰা হৈছে। সেই প্ৰাৰ্থনাৰ বাক্যকেইটা আমাৰ প্ৰত্যেকৰে জীৱনত লাগে। এনেইতো আমি ঢেৰ প্ৰাৰ্থনা কৰি আছোঁ, অনায়াসেন মৰণম বিনা দৈন্যেন জীৱনম দেহান্তে তব স্মৰণম প্ৰসাদম কুৰুমে প্ৰভু। টান হ'ব পাৰে, পৰাপক্ষত এই শ্লোকটো মনত থাকিব পাৰিলে ভাল, একো টান কথাও নহয়। চাওকচোন কিমান সুন্দৰ ভাৱ, অনায়াসেন মৰণম। কি কৈছে? যে প্ৰভু, মইতোতো মৃত্যুটো সত্য, স্বয়ং ব্ৰহ্মায়ো মৃত্যু সন্মুখীন হ'ব লগা হয়, মৃত্যুটো যেতিয়া সত্যই, প্ৰভু তোমাক প্ৰাৰ্থনা জনাইছোঁ মই যাতে মৃত্যুটো অনায়াসেই পাব পাৰোঁ, অৰ্থাৎ কষ্ট নোহোৱাকৈ যাতে মোৰ জীৱনলৈ মৃত্যু আহে। আটাইতকৈ ডাঙৰ কথা চাবচোন, কাহানিও জীৱনত ভগৱন্তক নামানো বুলি কোৱা ব্যক্তিজনেও, চাব দেই বাক্যটোত, কাহানিও ভগৱন্তক নামানো বুলি কোৱা ব্যক্তিজনেও জীৱনৰ শেষৰ ফালে ভগৱানক এই কাৰণেই মানিবলৈ আৰম্ভ কৰি দিয়েগৈ যাতে মৃত্যুটো তেওঁ কষ্ট নাপায়, হয় নহয়? শেষৰ ফালে মানুহৰ সেইটোৱে ইচ্ছা থাকেগৈ ন, এতিয়া আৰু মোৰ প্ৰভু বেলেগ ইচ্ছা নাই, মই শান্তিৰে মৰিব পাৰিলেই হ'ল। ভগৱন্তক সেইটোকে প্ৰাৰ্থনা কৰা হৈছে যে প্ৰভু, যে অনায়াসেন মৰণম, অনায়াসেই যাতে মই জীৱনত মৃত্যুটোক পাওঁ। লগতে আকৌ কি, বাকী জীৱনটো
অনায়াসত যেনিবা মৃত্যুটো পালোৱেই, বাকী চোৱা জীৱন লগতে কি কৈছে, বিনা দৈন্যেন জীৱনম, বিনা দৈন্যতাত যাতে জীৱনটো পাৰ হয়, কাৰো ওচৰত হাতখন পাতিব নোলোৱাকৈ, হ'ব নোহোৱাকৈ, কাৰো ওচৰত যাতে মই বিচাৰিবলগীয়া নোহোৱাকৈ, বুজি পাইছেনে? কাৰো ওচৰত ভিক্ষা কৰিব নোলোৱাকৈ যাতে মোৰ জীৱনটো পাৰ হয়। মানুহে সেইটোৱে নিবিচাৰে জানো? স্বনিৰ্ভৰশীল হোৱা এইটোকে কয়। ভগৱানক প্ৰাৰ্থনা কৰিছে যে প্ৰভু মই কাকো খাতিৰ কৰিব নালাগে, খাতিৰ শব্দটো কৰিলে অকণ টোনটো বেলেগ হৈ যায়, কিন্তু কাকো খাতিৰ কৰিব নোলোৱাকৈ যাতে জীৱনটো মোৰ পাৰ হয়। বোলে ঠিক আছে, অনায়াসে মই মৃত্যুও পালোঁ, বিনা দৈন্যতাত জীৱনো পাৰ হ'ল। তৃতীয়তে কি ক'লে? এইকেইটাতো দিবাই লগতে আৰু এটা অকণমান কৃপা কৰা। কি ক'লে? দেহান্তে তৱ স্মৰণম, যে মোৰ যেতিয়া দেহৰ পৰা মই ওলাই যাম তেতিয়া তোমাৰ স্মৰণ যাতে মোৰ সহজ হয়। নহয়নে? গোটেই ভাগৱতৰ প্ৰাৰ্থনা এই তিনিওটা বাক্যত সোমাই আছে। কি ক'লে ভক্তসকলে? এই তিনিটা ভাৱেই নহয় জানো? অনায়াসে ন মৰণম, পৰীক্ষিত 7 দিন 7 ৰাতি এইকাৰণেই শুনিলে যে মোৰ মৃত্যুটো নিশ্চিত, কিন্তু মই যাতে আনন্দ মনেৰে অনায়াসে মৃত্যুক মই পাব পাৰোঁ। হয় নহয়? ভাগৱতৰ প্ৰথম ৰিকুৱাৰমেণ্ট সেইটোৱেই, অনায়াসে ন মৰণম বিনা দৈন্যেন জীৱনম। পৰীক্ষিতে কাকো একো বিচাৰিবলগীয়া হোৱা নাই, প্ৰহ্লাদে একো বিচাৰিবলগীয়া হোৱা নাই, অম্বৰীষে একো বিচাৰিব হ'বলগীয়া, আনকি বিপ্ৰ দামোদৰৰ নিচিনা দিন দৰিদ্ৰ বুলি ভাবি থকা এজন ব্ৰাহ্মণেও একো বিচাৰিব লগা হোৱা নাই। বোলে কেনেকৈ? সুশীলাইহে বিচাৰিবলৈ পঠাইছিল, কিন্তু গৈ পেলাই বিচাৰিব পাৰিলে জানো? নোৱাৰিলে ন। বহুত ডাঙৰ কথা যে সাক্ষাৎ জগতৰ ঈশ্বৰৰ সন্মুখত উপস্থিত আছে, কিন্তু মুখৰ পৰা তেওঁ বাক্য ওলালে যে প্ৰভু মোক আমুকটোকে দিয়া। এইটো হৈছে ভক্তিৰ স্থিতি, যেতিয়া চব গুগ্ৰাহ লৈ লোৱাৰ সামৰ্থ্যতা থাকে, কিন্তু তেওঁ ইমান বিনয়ী হৈ পৰে যে তেওঁ তাক একো গ্ৰহণ নকৰে। হয়নে? যেনেকৈ মাক দেউতাকে কি কয়, এই বুলিব বোপাই বাকী জীৱনত একো দিব নোৱাৰিলে অন্তিম সময়ত তই মোৰ ওচৰত থাকিবি পাই, মাতষাৰ দিবি পাই, কয় নকয়? ভক্তৰ ভগৱানৰ প্ৰতি, ভগৱানৰ ভক্তৰ প্ৰতি ভাৱ সেইটোৱেই। খোৱা নোখোৱা এইবিলাকতো সংসাৰত চলি থাকিব, হয় নহয়? এইবিলাক মানুহে নিমখ তেলে ভাত খায়ো জীয়াই থাকিব পাৰে, ডাঙৰ কথা নাই। কিন্তু যদি ঘৰখনত সেই মাতষাৰ পোৱা নাই, সেই আন্তৰিকতাটো পোৱা নাই, তেতিয়াহ'লে প্ৰতিটো মুহূৰ্তত মৰিব লগা হয়, হয় নহয়? সেইকাৰণে ভগৱন্তক কৈছে যে প্ৰভু বিনা দৈন্যতাততো পাৰ হ'বই, অন্তিম সময়ত তোমাৰ স্মৰণ, তেতিয়াহে মোৰ জীৱনটো সাৰ্থক হ'ব। প্ৰসাদম কুৰুমে প্ৰভু, এইকণ প্ৰসাদেই তুমি মোক প্ৰদান কৰা। সেইটো প্ৰাৰ্থনা প্ৰত্যেকৰে জীৱনত লাগে। ইয়াক মেইনটেইন কৰি গৈ থকাটো নিজৰ কথা। ঘৰটো বনাই দিলোঁ, এতিয়া ঘৰটো চাফ চিকুণতা মেইনটেইন কৰি ৰখাটো গৃহস্থীজনৰ দায়িত্ব ন। ভক্তিৰ ঘৰটো নিৰ্মাণ হৈ গ'ল, অনায়াসে ন মৰণম বিনা দৈন্যেন জীৱনম দেহান্তে তৱ স্মৰণম। এতিয়া এই তিনিটা চিন্তনৰ মাজত জীৱনটোক মই কেনেকৈ লৈ যাওঁ সেইটো মোৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে কথা ক'বলৈ যাওঁতে মূল প্ৰসংগৰ পৰা ইফালে সিফালে বহুত আগপিছ যোৱা হৈছে, তাতো ভুল ক্ৰুটি ৰ'ব পাৰে। তাৰ বাবে মই আপোনাসৱৰ ওচৰত ক্ষমা বিচাৰিছোঁ, আৰু বহল কৰিব বিচৰা নাই, কাৰণ সময়ৰো এটা কথা আছে। কৈ থকাজনৰ অনুভৱ নহয়, বহি থকাসকলেহে জানে, নহয়নে? মইতোতো আৰামত বহি আছোঁ। সেইকাৰণে চাবচোন, আমাৰ কিছুমান কথাত গুৰুত্বতা ধৰি লওক দিব লাগে, যিবিলাক কথাত আমাৰ গুৰুত্বতাটো নপৰে। যিবিলাক কথাত গুৰুত্বতা দিব নালাগে সেইবিলাক কথাত কেতিয়াবা গুৰুত্বতা পৰি যায়। সৰু কথা এটা কৈছোঁ, চাবচোন, এতিয়া মোক এই কুচনটো দি দিলে কাৰণে মই ইয়াত বহিবলৈ বৰ বিশেষ অসুবিধা পোৱা নাই, কিন্তু আচল অসুবিধাটো আপুনি পাইছে সেইখন ঢাৰিত, হয়নে নহয়? মানুহেতো ঢাৰিখনৰ কাৰণে নাম গাবলৈও নহাকৈ থাকে, হয় নহয়? বুলিব নামখাৰলৈকে সেইখন ঢাৰিত, এই বাঁহৰ ঢাৰিখনত ইমান দি বহি থাকিব লাগিব, হয় নহয়? আকৌ পাঠো আছে, হয়। সমাজ পৰিৱৰ্তনৰ কাৰণে মানুহে ঢেৰ কিবা কিবি কথাত লাগি থাকে নে? মোৰ এইটো চিন্তাধাৰা, বাকীবিলাক হৈ থাকিব বাৰু, কিন্তু প্ৰথম আমাৰ এই নামঘৰসমূহত থকা ঢাৰিকেইখনো ভকতসকলৰ কাৰণে অকণমান কোমল কৰিব লাগে, যাতে অন্ততঃ সেই বহিবলৈ অহাজনীও এইটো ভাবে, এই নহয় অকণমান বহিবলৈ, আসন কি স্থিৰ সুখ আসনম, আসনখন সুখ কৰ। আগতে ধৰি লওক কুহিলা কোখৰ আছিল, কিন্তু এইবিলাক উপলব্ধ নহয় কাৰণে লাহে লাহে আমি বাঁহৰখন প্ৰচলন হ'বলৈ ধৰিলে, নহয়নে? বহুত মানুহ সেইকাৰণেও নামঘৰলৈ নহাকৈ থাকে, কাৰণ নামঘৰত বহিলে পটককৈ উঠি দিব নোৱাৰিব, বহিবলৈ কষ্ট পাব, আৰু অভ্যাস নথকাজনে বহি থাকিব নোৱাৰে, নহয়নে? সৰু সৰু কথাৰ পৰা কিছুমান পৰিৱৰ্তন আনিব লাগিব ন। মই বহুত ডাঙৰ কথা কোৱা নাই, মই ঢাৰিখনৰ কথাই কৈছোঁ, নহয়নে? যাতে আসনখন যাতে সুখকৰ হয়, বহি পেলাই যাতে তেওঁ নামখাৰো আনন্দ ল'ব পাৰে, নামখাৰ লওঁতেও, পাঠখন কৰোঁতেও বা শুনোতেও যাতে তেওঁ শাৰীৰিক সেই পীড়াকণে বাধা উৎপন্ন কৰিব নোৱাৰে। সেইটো মোৰ ফালৰ মোৰ ভাৱহে, বাকী আৰু বহল নকৰোঁ।
ইমানখিনি সময় যাতে আপোনাক সবে দিলে তাৰ বাবে আপোনাক সবৰ ওচৰত ধন্যবাদ জনাইছোঁ।